কৃষ্ণ তে আগবঢ়া যাওক। কৃষ্ণ হৰি ও রাম কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় সনন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘ্রায় वसुदेवं सुतं कृष्णं कंससानुधुरमर्दनं देवकी दयानन्दं कृष्णं वन्दे जगद्गुरु हरि राम राम मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं वन्दे परमानन्दमाधवं श्रीमन्त शङ्कर हरि ভকতর জানা যেন কল্প তরু তাহান্ত বিনায় নাহি 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 আমার পরম রাম আমার পরম শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই দুইটো পৰ দুহাৰ নামক কীৰ্তন কৃত হুয়ে নর রাম কৃত হুয়ে নর বাহিরে ভিতরে তুমি হরি গুরু আশা চৈতন্য রূপে দিয়ক কুমতি তুমি বিনে গতি নাহি কে রাম নাহি কে কৈলসরূপে সকল নিগম কল্পতরু তার ফলম ভাগৱত হুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত রাম পরম সন্তোষে পিয়
শ্ৰীমদ ভাগৱত চতুৰ্থ স্কন্ধ পৃথুৰ ওচৰত ধেনুৰূপী পৃথিৱীৰ শৰণ পদৰ পৰা আহিছে। এয়া আপোনাৰ খবৰ ধাৰাবাহিক পাঠ, গতিকে তাৰ পৰাই ধৰা হৈছে। হীৰা পৃথু নৃপ তীৰ ক্ৰোধ জানিলা ধৰণী ধৰিলন্ত ধনুষৰ পৃথু মহামানী হীৰা ধনুত দেখিলা সনা ইত তীক্ষ্ণ খৰ মোক মাৰি বাক সাজি ভৈলা নৃপ বৰ ৰাম ভয়ে কম্পমান তনু ভৈলা সমুদায় মহাসৰবাতে যেন কদলি কম্পা আলসিয়া মনে দেবী করন্ত যুগুতি আর কেন মতে রক্ষা মুখ করন্ত নিপতি হেৰা ধেনু ৰূপ ধৰি মই যদি পলাই যাওঁ পৃথু নৃপ তীৰ হাততে বা এৰা ৰাম এহি মতে স্থিৰ কৰি ধেনু ৰূপ ভৈলা তেখনে প্ৰাণৰ ভয়ে পলাই বাক লৈলা যেন ক্ষুদ্ৰ হৰিণী ব্যাঘ্ৰৰ পায়া ভয় ত্ৰাসে পলাই দূৰে যাই মৰণ সংশয় হেৰা পৃথিৱীও সেহি নৈ পৃথুৰ তৰাখে দ্ৰুত গতি পলাই যাই পৰম হতাশে পৰম শ্ৰদ্ধাভাজন এই পবিত্ৰ স্থানত উপবিষ্ট হৈ থকা আপোনাৰ সব সজ্জনসকল, আইসকল, বাপসকল, এয়া পবিত্ৰ কাতি মাহ আৰু আজি ইয়াতে আপোনাসবে আমাক কৃষ্ণ কথা কোৱাৰ দায়িত্ব অৰ্পণ কৰিছে আৰু ভাগৱতৰ মাধ্যমেৰে আজি বৰ সুন্দৰ অধ্যায় এটি ব্যক্ত হৈছে যে মহাৰাজ পৃথু বসুমতীৰ প্ৰতি যেতিয়া ক্ৰোধান্বিত হ'ল, পৃথিৱী পৃথুৰ ক্ৰোধত তেওঁ ভয়াৰ্ত আৰম্ভণি কৰিছে আজি পদৰ পৰা এইটোৱে যে
এনেকুৱাকৈ বসুমতী পৃথুৰ প্ৰতি কম্পমান হৈছে যে যেনেকৈ প্ৰচণ্ড বতাহত কলপুলিবিলাক কঁপে। সেই বাপসকল আইসকল, পৃথু এগৰাকী প্ৰজাবৎসল ৰজা আছিলে, অত্যন্ত ধাৰ্মিক, প্ৰজাবৎসল, সন্ত পুৰুষ আৰু স্বয়ং ঈশ্বৰৰ অৱতাৰ। প্ৰথম কথা এইটো। পৃথু ৰজাৰ আগে আগে বেন আদিৰ অত্যাচাৰী ৰজাসকলৰ যি অত্যাচাৰ পৃথিৱী, সেই অত্যাচাৰৰ পৰা পৃথিৱীবাসীক মুক্ত কৰিবৰ কাৰণে আচলতে ঋষিসকলে পৃথুক আচলতে আমন্ত্ৰণ কৰি আনিছে। যেতিয়া বসুমতীত তেওঁলোকক শাসন কৰা, প্ৰজাসকলক শাসন কৰা ৰজাবিলাক যেতিয়া দুষ্ট দৈত্য অত্যাচাৰী হৈ যায়, তেতিয়া সন্তসকলে ইয়াৰ ভূমিকা গ্ৰহণ কৰে। এইটো বহুত ডাঙৰ কথা। আমি সততে ভাবি থাকোঁ যে ৰাজনৈতিক নেতাসকলে বা ৰাজনৈতিক প্ৰক্ৰিয়াই আমাক পৰিচালিত কৰি আহিছে। এনে নহয়। যেতিয়া পৃথিৱীৰ সংকটকাল আহি পৰে, প্ৰজাসকলৰ কাৰণে সংকটকাল আহি পৰে, তেতিয়া কিন্তু সন্তসকলে এটা ভূমিকা গ্ৰহণ কৰে। তাৰ স্পষ্ট উদাহৰণ চতুৰ্থ স্কন্ধত বৰ্ণন হৈছে। অনেক সৎকৰ্ম মহাৰাজ পৃথুৰ দ্বাৰা সম্পাদিত হৈছে। গতিকে যজ্ঞাদি কৰ্মত বসুমতীয়ে সমস্তখিনি ভক্ষণ কৰিছে। সেইকাৰণে পৃথুৰ ক্ৰোধ আহিছে। প্ৰভুসকল, আজি হয়তো আমি ইমান দূৰলৈ যাব পাৰোঁ নে নোৱাৰোঁ নাজানো, অধ্যায় সামৰণিলৈকে। কিন্তু ইয়াৰ এটা কথা, বৰ ডাঙৰ কথা এটা ক'বৰ কাৰণে এই অধ্যায়টো আনিছে যে ৰজা পৃথুৰ কাৰণে ধেনুৰূপী বসুমতীয়ে ধেনুৰূপ ধাৰণ কৰিবলগীয়া হ'ল, গাই ৰূপ ধাৰণ কৰিবলগীয়া হ'ল। আৰু সেই ধেনুৰূপী গাই পৃথুই নিজে দোহন কৰিছে, ঋষিসকলে দোহন কৰিছে, দেৱতাসকলে দোহন কৰিছে, সকলোকে দোহন কৰাৰ সুবিধাটো দিছে, খীৰাবৰ কাৰণে সুবিধাটো পৃথু কৰি দিছে। কিন্তু ইয়াৰ এটা কথা আছে। কি কথা? যে আপোনাৰ ঘৰত এগৰাকী গাই আছে, গাইগৰাকীক আপুনি গাখীৰ খীৰাই দোহন কৰে। কিন্তু ইয়াৰ আগতে আপোনাৰ এটা কৰিবলগীয়া কৰ্ম আছে। কি? যে গাইগৰাকীক উপযুক্ত পৰিমাণে আপুনি কিন্তু আগতে খাদ্য দিব লাগিব। যদি খাদ্য নিদিয়ে কেৱল দুৱাই থাকে, সেইটোক দোহন বুলি নকয়, সেইটোক শোষণ বুলি কয়। ধৰিব পাৰিছেনে কথাটো? কিন্তু যদি উপযুক্ত পৰিমাণে আগতে গাইগৰাকীক পোষণ কৰা হয়, পোষণৰ পিছত যিটো দোহন হয়, সেইটোকহে দোহন বুলি। তাৰমানে ইয়াত বসুমতী প্ৰকৃতিক গাই বুলি কৈছে। আমি মনুষ্যসকলে প্ৰকৃতিৰ পৰা আমাক কেৱল লাগে আৰু লাগে। বনস্পতিৰ পৰা, ঔষধৰ পৰা, বায়ুৰ পৰা, সকলো কেৱল আমি প্ৰকৃতিৰ পৰা গ্ৰহণ কৰোঁ। এইটো এটা মৰ্যাদাশালী স্থান। সত্ৰৰ ভিতৰ চৰাত আপোনালোকে উপবিষ্ট হৈছে। গতিকে ইয়াৰ মৰ্যাদাটো অটুট ৰাখিবৰ কাৰণে আপোনালোকৰ মোবাইল ফোনবিলাক যেন কৃপা কৰি বন্ধ কৰি থাকে। যি নহওক, তো এতিয়া সেই বস্তুখিনি যে আমি কিন্তু কি কৰিছোঁ, প্ৰকৃতিৰ পৰা কেৱল লৈছোঁ, কিন্তু প্ৰকৃতিকো যে আমি দিব লাগে বা আমাৰো যে কিবা কৰ্তব্য আছে, সেই কথাটো আমি পাহৰি পেলাইছোঁ। আচলতে ধেনুৰূপী পৃথিৱী পৃথুৰ ওচৰত শৰণাপন্ন হৈছে। এই অধ্যায়ৰ জৰিয়তে সেই কথাটো মুক্তভাৱে বিচাৰ্য কৰিছে ইয়াত।
গতিকে আমি প্ৰকৃতিক শোষণ কৰিব নালাগে, দোহন কৰিবৰ অধিকাৰ আপোনাক দিছে। প্ৰকৃতিৰ পৰা আমি জীৱনদায়িনী অক্সিজেন গ্ৰহণ কৰিছোঁ, তাৰ কাৰণে আমি গছপুলি ৰুবও লাগিব। এডাল গছৰ পৰা আমি ফল পাইছোঁ, গছডালক পানীও দিব লাগিব। যিটো নদী বৈ আছে সেই নৈখনে আমাৰ সমগ্ৰ পৃথিৱী জীপাল কৰিছে, শস্য শ্যামলা কৰিছে। সেই নৈখন যদি প্ৰদূষিত নহয় তাৰ প্ৰতি আমিবিলাক সচেতন হ'ব লাগিব। এনেকুৱা ধৰণৰ এটা সামাজিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰিছে এই অধ্যায়ৰ জৰিয়তে। যি কি নহওক, পৃথিৱীয়ে পৃথুৰ ক্ৰোধ দেখি পেলাই পৃথুৰ ক্ৰোধৰ পৰা বাচিবৰ কাৰণে বসুমতীয়ে ধেনু ৰূপ ধাৰণ কৰিছে, গাই গৰু এজনী ৰূপ ধাৰণ কৰিছে। কিয়? তেওঁ ভাবিছে কি যে যিহেতু মহাৰাজ পৃথু এগৰাকী আধ্যাত্মিক বা ভক্ত জ্ঞানী লোক, তেওঁ অন্ততঃ গৌবধ নকৰিব। গতিকে মই গৌৰূপ ধাৰণ কৰিলেহে পৃথুৰ ক্ৰোধৰ পৰা মই আজি নিজকে মুক্ত কৰিব পাৰিম। ই বুলি তেওঁ এগৰাকী গাই গৰু হৈ অত্যন্ত খৰদৰভাৱে পলাবলৈ আৰম্ভ কৰিছে। গতিকে তাৰপিছতো কিন্তু পৃথুৰ ক্ৰোধৰ পৰা তেওঁ মুক্ত হ'ব পৰা নাই। হীৰা আর পৃথু নৃপতীয় সঙ্গে পাশে পাশে ধাইল, ও প্ৰথমতে দেৱী দশু দিশত পলাইল, স্বৰ্গমূৰ্ত পাতাল বিদিশ আকাশত, প্ৰৱেশিলা দেৱী গয়া ব্ৰহ্মা ভুৱনত, তহিক পাছত খেদি গৈলা নৃপবৰ, পৃথিৱীক লক্ষ্য কৰি ধৰি ধনুষৰ, নভৈলাৰা সন্তা তিনি লোকে পৃথিৱীক, ভয়ে কম্পমান তনু হুয়া নৃপতিক, নুগুছে মৃত্যুৰ ভয় যেন মনুষ্যৰ, জয়কে যায় তৈতে পাই ব্ৰহ্মাণ্ড ভিতৰ। আৰু তেওঁ চাৰিওফালে দৌৰিবলৈ ধৰিলে, আৰু এটা সময়ত গৈ ব্ৰহ্মাৰ ভৱনতো তেওঁ আশ্ৰয় ল'লে। কিন্তু আজি পৃথুৰ হাতৰ পৰা বসুমতীক যেন ৰক্ষা কৰোতা কোনো নাই। আর সেহি নয় ভৈলা পৃথিবীর পতন্তর, নেরাইলন্ত কৈতু পৃথু নৃপতি কদর, হেরা মরা পুনরূপী অধিকে মিলিল মহাভয়ে, পলাইবার ঠায় নাকি জানিল নিশ্চয়, হেরা কম্পিত হৃদয় ভৈলা হাকুল ব্যাকুল, বিপরীত চেষ্টা যেন স্বভাবে বাতুল, পাছে কত বেলি মানে চিত্ত কৰি স্থিৰ, কৰজোৰ কৰি আগে ভৈলা নৃপতিৰ। যিহেতু বসুমতীয়ে ক'তো পলাই সাৰিব নোৱাৰে, ত্ৰিভুৱনত কোনেও বসুমতীক আজি ৰক্ষা কৰোতা নাই, গতিকে সৰ্বশেষৰ এটাই উপায় আছে কি, যে যোনে খেদি আহিছে তেওঁৰ ওচৰত গৈ আত্মসমৰ্পণ কৰাই ভাল। আৰু এইটো আৰু শেষ পন্থা। আৰু সেই বুলি জানি আই বসুমতীয়ে পৃথুৰ সন্মুখত সমৰ্পণ কৰিলে। হেৰা
বুলিলন্ত নম্ৰ ভূয়া বিনয় বচন ত্ৰাহি মহাৰাজক লৈলো তোমাৰ শৰণ সম্বন্ধে ধৰ্ম জানা আপুনি ঈশ্বৰ পৰম বাৎসল্য তুমি প্ৰপন্ন লোকৰ বিশেষত সৰ্বপ্ৰজা পালিবা প্ৰতি নৃপতিৰ বেশ ধৰি ভৈলায় অৱস্থিতি। বসুমতীৰ শ্ৰীমুখে কিন্তু ঈশ্বৰৰ সাংঘাতিক স্বৰূপ কেইটামান প্ৰকাশ কৰিলে আজি। তাৰমানে ভগৱান যে ভক্তবৎসল, ভগৱান যে শৰণাগত বৎসল, ভগৱানে যে প্ৰজাসকলৰ কল্যাণৰ কাৰণেই বাৰে বাৰে অৱতাৰ ধাৰণ কৰে, এই কথা স্বয়ং আজি পৃথিৱী নিজ মুখে সমস্তকে প্ৰকাশ কৰিছে যে হে মহাৰাজ, মই জানো যে তুমি স্বয়ং ঈশ্বৰ, প্ৰজাসকলক পালন কৰিবৰ নিমিত্তে, পৃথিৱীখনক তুমি শান্তি প্ৰদান কৰিবৰ নিমিত্তে, ধৰ্মৰ প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে তুমি বাৰে বাৰে বিভিন্ন অৱতাৰ ধাৰণ কৰা। তুমি শৰণাগতক আশ্ৰয় দিওঁতা, কাৰণ ঈশ্বৰৰ এইটো স্বভাৱ। কোনোবাই যদি তেওঁৰ ওচৰত শৰণ গ্ৰহণ কৰে, সেইগৰাকীক তেওঁ শৰণ প্ৰদান কৰে। হে বাপসকল আইসকল, শৰণ দিওঁতা, আশ্ৰয় দিওঁতা জগতত তেওঁৱেই, তেওঁৰ বাহিৰে কোনো বেলেগ নাই। ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণে শৰণৰ একমাত্ৰ স্থান। ইয়াতকৈ আৰু বেলেগ দ্বিতীয় স্থান, শৰণৰ স্থান নিৰ্ণয় হোৱা নাই। আৰু এই কথা কোনোবা বেলেগে কওক নকওক, গীতাত স্বয়ং ভগৱান কৃষ্ণই নিজ মুখেই কৈছিল। কি বুলি কৈছে? মন্মনা ভৱ মদ ভক্ত মদ জাজিমাং নমস্কুৰু মামৈ বৈশ্যসি সত্যং তে প্ৰতিজান। মোকেই ভজা, মোকেই নমস্কাৰ কৰা আৰু মোকেই সৰ্বতো প্ৰকাৰে মোৰ ওচৰতে সমৰ্পিত হয়। সৰ্বধৰ্মানম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি মোৰ ওচৰত শৰণাপন্ন হোৱা। এতিয়া সকলো ধৰ্ম পৰিত্যাগ কৰা শব্দটো গীতা কি অৰ্থত প্ৰকাশ কৰিছে, সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গীতাত যি সময়ত দ্বাপৰ যুগৰ শেষৰ ফালে ভগৱান কৃষ্ণই অৰ্জুনক এইখিনি কথা প্ৰদান কৰিছিল, একদম দ্বাপৰৰ শেষ ভাগত, কলিৰ প্ৰায় আৰম্ভণি হ'ব আৰু দ্বাপৰ আৰু কলিৰ সন্ধিক্ষণত এই কথাখিনি এখন যুদ্ধক্ষেত্ৰৰ প্ৰাৰম্ভণিত অৰ্জুনৰ নিচিনা এগৰাকী পৰাক্ৰমী বীৰক ঈশ্বৰ পুৰুষে এই কথাটো বৰ্ণন কৰিছে যে তুমি সকলো ধৰ্ম পৰিত্যাগ কৰি মোৰ ওচৰত সমৰ্পিত হোৱা। তে অৰ্জুন কিবা বেলেগ ধৰ্ম পালন কৰিছিল নেকি? পৃথিৱীত কিবা আৰু বেলেগ বেলেগ ধৰ্ম আছে নেকি? পৃথিৱীত একো বেলেগ ধৰ্ম নাই। পৃথিৱীত ধৰ্ম বোলা বস্তু এটাই, এইটো সনাতন ধৰ্ম। বাকীবিলাক ধৰ্ম নহয়, তেওঁলোকৰ নিজা নিজা নাম আছে। তেতিয়াহ'লে সৰ্বধৰ্মানম কি? ইয়াত ধৰ্ম শব্দটোৰ অৰ্থই চৰিত্ৰ বুজাইছে। আৰু অৰ্জুনক স্পষ্ট কৰিছে ভগৱান কৃষ্ণই যে তোমাৰ শৰীৰত থকা এই পঞ্চভূতি শৰীৰটোত থকা যি একাদশ ইন্দ্ৰিয় আছে, এই একাদশ ইন্দ্ৰিয়ৰে স্বকীয় স্বকীয় নিজা নিজা ধৰ্ম আছে। আৰু তুমি যদি প্ৰত্যেকটো ইন্দ্ৰিয়ক নিজৰ নিজৰ মত অনুযায়ী চলিব দিয়া, তেতিয়াহ'লে তুমি কেতিয়াও একান্ত হ'ব নোৱাৰা। গতিকে যিহেতু তুমি মনুষ্য, তোমাক মই শোক মোহ সাগৰৰ পৰা তোমাক মই উদ্ধাৰ কৰিলোঁ, এতেকে তুমি সকলোকে ইন্দ্ৰিয় প্ৰবৃত্তিসমূহ, স্বকীয় স্বকীয় ধৰ্ম প্ৰবৃত্তিসমূহ পৰিত্যাগ কৰাই সকলোকে এক কৰি পেলাই মোৰ তাতে এক আশ্ৰয় গ্ৰহণ কৰা। মানে আমাৰ এটা কথা কৈছে, আমাৰ শৰীৰৰ যিবিলাক ইন্দ্ৰিয় আছে, সেই ইন্দ্ৰিয়সমূহ চকু, কাণ, হাত, ভৰি, ছাল যি কয়, এই ইন্দ্ৰিয়সমূহ স্বভাৱগতভাৱে ই বহিৰ্মুখী, ই অন্তৰ্মুখী নহয়। যিদিনাখন ই অন্তৰ্মুখী হ'ব, তেতিয়াহ'লে তাৰ গতিটো এক হৈ যাব। তাৰমানে গোটেইবিলাক যেতিয়া ভিতৰমুখী হৈ যাব, তেতিয়া তাৰ লক্ষ্যটো এটা হৈ যাব। কিন্তু তাৰ পৰা যেতিয়া বহিৰ্মুখী হৈ যাব, তেতিয়া সকলোৰে
চিন্তাটো এটা মানে কি কয় চক্ৰৰ পৰা তাৰ প্ৰত্যেকটো বাহুৰ পৰা যদি কেন্দ্ৰবিন্দুলৈকে আনা হয় সি এটা নিৰ্দিষ্ট কেন্দ্ৰবিন্দুত সকলোবিলাক আহি সমাহিত হৈ যাব কিন্তু তাৰ পৰা যদি বহিৰ্মুখী চবকে লৈ যোৱা হয় তেতিয়াহ'লে তাৰ সকলোৰে নিজা নিজা বেলেগ বেলেগ ৰাস্তা হৈ যাব আৰু সি কোনোদিনে হয়তো লগ নালাগে বহুমতীয়ে পৃথক কৈ আছে যে তুমি শৰণাগত বৎসল আৰু এই কথাটো আমাৰ সকলো জানিবলগীয়া কথা যে আমি যিজন ভগৱানক ভজনা কৰোঁ তেওঁ শৰণাগত বৎসল অৰ্থাৎ বহুমতী স্বয়ং পৃথিৱীয়ে পৃথুৰজাৰ আগত কৈছে যে তুমিতো ঈশ্বৰ পৃথুৰূপে অৱতাৰ লৈছা তুমি শৰণাগত বৎসল তুমি এনেকুৱা এজন দেৱতা হে ভগৱান হে মহাৰাজ পৃথু তোমাৰ চৰণত যদি কোনোবাই আশ্ৰয় গ্ৰহণ কৰে তেতিয়াহ'লে তেওঁক তুমি আশ্ৰয় প্ৰদান কৰা কাৰণ আমিবিলাকে ভগৱানৰ ওচৰত আশ্ৰয় লৈছোঁ শৰণ লৈছোঁ গতিকে আমাৰ মনৰ এই দৃঢ়তাটো বঢ়াবৰ কাৰণে ভাগৱত শাস্ত্ৰই এই আখ্যান ইয়াত উপস্থাপন কৰিছে সেইকাৰণে বসুমতীয়ে কৈছে যে সম্বন্ধে ধৰ্মকে জানা আপুনি ঈশ্বৰ পৰম বৎসল তুমি প্ৰপন্ন লোকৰ পৰম বৎসল বৎসল মানে বৎসল শব্দত ভগৱানৰ ক্ষেত্ৰত ভকত বৎসল শৰণাগত বৎসল বৎসল শব্দৰ অৰ্থটো হ'ল বৎসৰ প্ৰতি থকা বাছুৰৰ প্ৰতি থকা প্ৰেম যেনেকৈ গাই গৰুৰ পোৱালিটো দাঙি লৈ গ'লে হ'ল আৰু গাইজনীক নিব নালাগে লাগে জানো সি পিছে পিছে এনেই দৌৰি থাকিব কিয় যায় তেওঁ জন্ম দিয়া এই পোৱালিটোৰ প্ৰতি বাচ্চাটোৰ প্ৰতি ধেনু যেনমতে বৎসক পালয় তুমি সেইমতে ভকতক পালা না ৰাম হে প্ৰভু তুমিতো দীনবন্ধু কৃপা সিন্ধু কাৰ প্ৰতি কৃপা কৰা তুমি তোমাৰ চৰণত যিসকল আশ্ৰিত হয় তোমাৰ চৰণত যিসকলে শৰণ গ্ৰহণ কৰে তে অৰ্জুনৰ আগতো এই কথাটো কৈছিল যে তুমি তোমাৰ যিখিনি কোনসকল আশ্ৰিত ব্যক্তি ভগৱানে আৰু সকলোৰ কাৰণে ভকত বৎসল ভগৱান নহয় ভকতৰ কাৰণে ভকত বৎসল শৰণাগত সকলৰ কাৰণে শৰণাগত বৎসল গতিকে ইন্দ্ৰিয় আসক্তি আদি বিষয় সমস্ত দুৰ্বাৰ হেঁপাহ পৰিত্যাগ কৰি তেওঁ কি কৰিব লাগিব ভগৱানৰ ওচৰত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে ভগৱানৰ ওচৰত সমৰ্পিত হ'ব লাগিব আৰু এনেভাৱে সমৰ্পিত লোকসকলক তুমি শৰণাগত প্ৰদান কৰা কথাটো হৈছে এনেকুৱা ধৰণৰ বাপসকল যে ভগৱানৰ ওচৰত আত্মসমৰ্পিত হ'লেহে আপোনাৰ জীৱন ধন্য হ'ব যদি নহয় তেতিয়াহ'লে আপুনি কেৱল বিষয় সুখ আৰু সম্বন্ধতে সমৰ্পিত বুলি এটা উদাহৰণ দিছে যে কিমান ধৰ্ম ব্যৱস্থা সাধন নকৰক কিয় যিমান প্ৰক্ৰিয়া আছে সকলো প্ৰক্ৰিয়া নকৰক কিয় যদি তেওঁৰ মনেই শুদ্ধ নহয় তেতিয়াহ'লে তেওঁৰ সেইবিলাক কৰ্মৰ কোনো ফল নাথাকে যেনে নহুকৰ কথা উদাহৰণ দিছে মহাৰাজ নহুকে 100 যজ্ঞ ক্ৰতু শব্দটো ব্যৱহাৰ কৰিছে ক্ৰতু যজ্ঞ ক্ৰতু মানে উচ্চস্তৰীয় যি যজ্ঞ 100 যজ্ঞ সাধন কৰাৰ পিছতো মহাৰাজ নহুকে স্বৰ্গপ্ৰাপ্তি হ'ল স্বৰ্গ ৰজা হৈ গ'ল আৰু ৰজা হোৱাৰ লগে লগে নহুকৰ মন গ'ল যে মই ইন্দ্ৰাণীক বিয়া পাতিব লাগে কাৰণ মইতো ইন্দ্ৰ হ'লোঁ এতিয়া স্বৰ্গৰ অধিপতি হ'লোঁ তেওঁৰ কামনা ইমান বেছি মানে উত্ৰাৱল হৈ গ'ল তেওঁ অগস্ত্যৰ দৰে ঋষিসকলক কান্ধত উঠিছিল ডলাত মোক উঠা আৰু অগস্ত্যৰ দৰে ঋষি সাধনা বোলে যিজন অগস্ত্যই 7 সাগৰৰ পানী শোষণ কৰিব পাৰিছিল সেই অগস্ত্য ঋষিৰ শিৰত ভৰিৰে লঠিয়াই পেলাই নহুকে কৈছিল সৰ্প সোনকালে যোৱা বেগাই যোৱা আৰু অগস্ত্যৰ মুখেৰে ওলাই আহিছিল যা তোৰ যদি ইমান উত্ৰাৱল ইমান খৰধৰ তই গৈ সৰ্পজনী প্ৰাপ্ত গতিকে 100 যজ্ঞ সাধন কৰি ক্ৰতু যি উচ্চস্তৰীয় ঈশ্বৰ সাধনাৰ কৰ্ম সাধন কৰিও যদি নহুকৰ মনে যদি শুদ্ধ নহ'ল নহুকৰ অগস্ত্যৰ দৰে ঋষিৰ পৰা তেওঁ যদি অভিসম্পাদ প্ৰাপ্ত হ'ব লগা হ'ল তেতিয়াহ'লে তেওঁলোক মনৰ আত্মিক শুদ্ধি কেনেকৈ হ'ব আত্মিক শুদ্ধি কেনেকৈ হ'ব মনৰ শুদ্ধি কেনেকৈ হ'ব মন প্ৰদূষণতাৰ পৰা কেনেকৈ ৰক্ষা পৰিব তাৰ উপায় শাস্ত্ৰই প্ৰদান কৰিছে
আৰু সেইকাৰণে মহাৰাজ পৰীক্ষিতৰ দৰে এগৰাকী অভিসম্পাদপ্ৰাপ্ত ৰজা তেওঁৰ জীৱনৰ প্ৰকৃত উদ্দেশ্যত সফল হ'বৰ কাৰণে মহামুনি শুকদেৱে এই সমস্ত কথা তেওঁৰ সন্মুখত এটা এটাকৈ বিনম্ৰভাৱে উপস্থাপন কৰিছিল। তেওঁ কৈছে গোটেই ভাগৱত শাস্ত্ৰৰ মৰ্মাৰ্থত মনৰ শুদ্ধিতাৰ কাৰণে দুটা প্ৰক্ৰিয়াৰ কথা কৈছে, যে অহম মম ভাৱটো পৰিত্যাগ কৰিব দিছে। অহম মম, অহম মানে মোৰ, মানে মই, মম মানে মোৰ, মোৰ যিটো ভাৱ, এই গোটেই শৰীৰটো মই আৰু এই পৃথিৱীৰ যিমান বস্তু আছে চব মোৰ, এই যিটো অহম মম ভাৱনা, এই অহম মম ভাৱনাটো পৰিত্যাগ কৰিব দিছে। আৰু শাস্ত্ৰ এটা এনেকুৱা বস্তু প্ৰভুসকল, শাস্ত্ৰ এনেকুৱা এটা পদ্ধতি, জীৱন পদ্ধতি, আপুনি যদি নিৰৱধি একান্ত চিত্তে শাস্ত্ৰকে বাংময় মূৰ্তি হিচাপে, ঈশ্বৰৰ হিচাপে আপুনি যদি শাস্ত্ৰ দৰ্শন কৰে, মই দৰ্শন কৰা শব্দটো কৈছোঁ, পাঠ বা অধ্যয়ন নহয়, আপোনাৰ জীৱনত কোনো ধৰণৰ সংশয় উত্থাপন হ'ব নোৱাৰে, প্ৰশ্ন উত্থাপন হ'বই নোৱাৰে আপোনাৰ। বুজি পাইছেনে কথাটো? যদি সঁচা অৰ্থত আপুনি এক ঈশ্বৰত সমৰ্পিত হৈছে, সঁচা অৰ্থত যদি আপুনি ভাগৱত শাস্ত্ৰক জীৱন শাস্ত্ৰ হিচাপে গণ্য কৰিছে, তেতিয়াহ'লে ভাগৱত শ্ৰৱণ কৰিলে আপোনাৰ মনত কোনো ধৰণৰ সংশয় প্ৰশ্ন উত্থাপন হ'বই নোৱাৰে। ভাগৱত এনেকুৱা এখন বিলক্ষণযুক্ত শাস্ত্ৰ যে ইয়াৰ প্ৰত্যেকটো অধ্যায়ত ইমান কৌশলগতভাৱে শাস্ত্ৰসমূহ ৰচনা কৰিলে যে তাত উঠিব লগা আপোনাৰ মনত সৃষ্টি হোৱা সামান্য যদি কৌশল বা সংশয় সৃষ্টি হৈ যায়, সেই অলপ পিছতে মন কৰিব যে সেই একেটা সংশয় ভাগৱতত উপস্থাপন হৈছে, আৰু তাৰপিছতে তাৰ আকৌ উত্তৰো প্ৰদান শাস্ত্ৰই কৰিছিল। প্ৰভুসকল, এটা কথা আজি আপোনালোকক স্পষ্ট কৰোঁ, এই যে আপোনালোকে আজি ৰিজু পাঠক আহিব, পাঠ কৰিব, তেখেত বহুত জনা মানুহ, তেখেতৰ পৰা আমি কৃষ্ণ কথা শুনিম, এই ধাৰণাটোৱে ভুল। সেইটো মই আজি স্পষ্ট কৰোঁ। এইকাৰণে যে এইটো এটা মাত্ৰ এটা প্ৰক্ৰিয়া, ভগৱন্ত পুৰুষে তেওঁৰ গুণানুকীৰ্তনখিনি জগতত যি ধৰণে বিস্তাৰ কৰিব লাগে, যাৰ দ্বাৰা কৰিব লাগে, ইতিমধ্যে কৰাই থৈ দিছে, নহয়নে বা? স্বয়ং ব্ৰহ্মাৰ শ্ৰীমুখে ভাবিলে আচৰিত লাগে। সৃষ্টিৰ প্ৰাৰম্ভণিতে ব্ৰহ্মাক চতুশ্লোকতে ভাগৱতৰ সমস্ত জ্ঞান প্ৰদান কৰি কৈছে যে তুমি এইটো প্ৰচাৰ কৰিবা। ব্ৰহ্মাই দেখিলে যে মই কাক ক'লে এইটো প্ৰচাৰ হ'ব। এনেকুৱা এগৰাকী সত্তাক তেওঁ মানস পুত্ৰ হিচাপে গ্ৰহণ কৰিলে, যাৰ নাম দেৱৰ্ষি নাৰদ, আৰু তেওঁক প্ৰদান কৰিলে। দেৱৰ্ষি নাৰদে আকৌ এনেকুৱা এটা পদ্ধতিৰ মাজেৰে তেওঁ ভাগৱত প্ৰচাৰ কৰিলে, তেওঁ কোনো স্থানত স্থিৰে নাথাকিলে, গোটেই পৃথিৱীত তেওঁ, পৃথিৱী বুলি নহয়, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত বেদান্ত ঘোষি ফুৰিলে। বেদান্ত মানে বেদৰ অন্ত ভাগৱত, সেইকাৰণে নাৰদৰ আন এটা নাম হ'ল বেদান্ত ঘোষ। তেওঁ ভাগৱত প্ৰচাৰ কৰিছে। দেৱৰ্ষি নাৰদে দেখিলে যে মোৰ এই কথাখিনি বায়ুমণ্ডলত মই এৰি দি আছোঁ, ইয়াৰ এটা বাংময় ৰূপ প্ৰদান কৰিব লাগে। তাৰে তেওঁ চিন্তা কৰিলে, আৰু তেওঁ যোগ্য পাত্ৰ পালে, ব্যাসদেৱক তেওঁ সমস্ত প্ৰদান কৰিলে, আৰু ব্যাসদেৱৰ দ্বাৰা ভাগৱত লিখিত ৰূপত পৃথিৱীত থাকিলে। নগৈলা ভাগৱতত লিখিছে, নগৈলা তিলেক ভাগি ইডালে সিডালে লাগি সুকমুখে ভূমিত পৰিলা। এটা বিন্দু মাত্ৰাও নষ্ট হোৱা নাই। হুবহু শাস্ত্ৰ ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক দিলে, আকৌ শুকদেৱৰ আজ্ঞা অনুযায়ী ঋষিসকলে, শৌনকৰ দৰে প্ৰসিদ্ধ ঋষিসকলে সূতৰ দৰে এগৰাকী ব্যক্তিক মান্যতা দি শাস্ত্ৰত আসনত উপবিষ্ট কৰোৱালে, আৰু তেওঁ আজ্ঞাপৰ হৈ পেলাই কৃষ্ণ কথাখিনি হুবহু ভাগৱত কথা প্ৰদান কৰিলে, আৰু সমস্তজন লোকে শ্ৰৱণ কৰিলে। প্ৰশ্ন হ'ল এতিয়া এইটোৱে যে যি মহাৰাজ পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰি 7 দিন ভাগৱত শ্ৰৱণ কৰি মোক্ষপ্ৰাপ্তি হ'ল, সেই মহাৰাজ পৰীক্ষিতৰ লগত একেলগে বহি থকা শৌনক আদি ঋষিসকলৰ তেওঁলোকৰ কিয় একো নহ'ল, বা তেওঁলোকে কিয় দ্বিতীয়বাৰ সুধিব লগা হ'ল? তাৰ প্ৰশ্নৰ উত্তৰ কিন্তু শুকদেৱে দি থৈ দিছে। শুকদেৱক সুধিছিলে শৌনক আদি ঋষিসকলে যে আমি কিয় নহ'লোঁ, আমাৰোতো মুক্তি হ'ব লাগিছিল, কাৰণ একেলগে আমিতো শুনিছোঁ বহি পেলাই পৰীক্ষিতৰ লগত, আমাৰ কিয় নহ'ল? তেতিয়া কৈছিল যে তোমালোকৰ এটা ভয়ংকৰ সমস্যা আছে এই ঋষিসকলৰ। কি? তোমালোকৰ পাণ্ডিত্যৰ অভিমান আছে। তোমালোক যে পণ্ডিত, এই পণ্ডিত্যৰ অভিমানে
তোমালোকক আচলতে এটা মধুৰ অৱস্থা প্ৰাপ্তিৰ পৰা তোমালোকক বঞ্চিত কৰিলে। কাৰণ তোমালোকৰ মনত ভাৱনা এটা এনেকুৱা জাগ্ৰত হৈ আছিল যে এইবিলাকতো আমি জানোৱে, এইবিলাকতো আৰু আমাৰ কি শুনিবলগীয়া আছে। কিন্তু পৰীক্ষিতে যেনেকৈ ভাগৱত শুনিলে, পৰীক্ষিতে কেনেকৈ ভাগৱত শুনিলে যে মই একো নাজানো, মই এজন মূৰ্খ, আপুনি যি কৈছে গুৰুদেৱ মই তাকে শিৰোধাৰ্য কৰিছোঁ, আৰু সেইকাৰণে পৰীক্ষিতৰ জীৱনত সেইটো প্ৰাপ্ত হ'ল। যি নহওক, প্ৰসংগত এই কথাটো কৈছে যে আমি যিগৰাকী ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত শৰণ গ্ৰহণ কৰি কায় বাক্য মনে তেওঁৰ ওচৰত সমৰ্পিত হৈছোঁ, সেইজনা ঈশ্বৰ পুৰুষৰ বিশেষ স্বৰূপ পৃথিৱী বৰ্ণন কৰিছে কি বুলি, তুমি তোমাৰ চৰণত, ইয়াতে শব্দটো ব্যৱহাৰ কৰিছে কি যে পৰম বৎসল তুমি প্ৰপন্ন লোকৰ। প্ৰপন্ন শব্দৰ অৰ্থটো হ'ল আতুৰ। প্ৰপন্ন শব্দৰ অৰ্থটো আতুৰ। আমাৰ দৰঙত এটা শব্দ ব্যৱহাৰ কৰে, আত্মানি, হয়নে? আতুৰ। প্ৰপন্ন মানে আতুৰ। কিহৰ কাৰণে আতুৰ হৈছে এইটো তেওঁৰ কথা। পিয়াহ লাগি আতুৰ হৈছে, নে ভোকতে আতুৰ হৈছে, নে কাৰোবাৰ ভয়তে আতুৰ হৈছে দৌৰি, নে তেওঁৰ ক'ৰবাত খুব জৰুৰী কাম আছে তাৰ কাৰণে আতুৰ হৈছে, মুঠতে হৈছে তেওঁ আতুৰ হৈছে। কিন্তু জীৱবিলাকে আতুৰ হোৱাৰ কেইটামান কাৰণ মহাপুৰুষ শংকৰদেৱে তেওঁৰ ৰচনাত বৰ্ণন কৰিছে। কি বৰ্ণন কৰিছে? এই ভৱ গহন বন আতি মোহে পাখে চন্ন তাহে হামু হৰিণ বেৰাই, কন্দিলো মায়াৰ পাখে কাল ব্যাধে ধায়া আখে কাম ক্ৰোধ কুত্তা খেদি খায়। এইখন গহন অৰণ্যত মই নিজকে এটা হৰিণ আৰু কাম ক্ৰোধ লোভ মোহ এইবিলাক বাঘ কুকুৰ, ইফালে সময় ব্যাধ, এই মায়াৰ জাল, এইবিলাক চাৰিওফালৰ পৰা মোক বন্দী কৰিবৰ কাৰণে যত্ন কৰিছে, গতিকে মই আতুৰ তোমাৰ চৰণত মই আচৰিত হৈছোঁ। গতিকে সেই প্ৰপন্ন মহাপুৰুষ মাধৱদেৱে লিখিছে যে প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেউতা জানিয়া লৈ ঘৰত, তুমি প্ৰপন্নজনক তাৰণ কৰোঁতা। আৰু আজি স্বয়ং বসুমতীও এই কথা বৰ্ণন কৰিছে। হেৰা মৰা তজু অপৰাধময় কিছু নকৰিলো, তথাপি তোমাত হন্তে ভয় কলভিলো, আর মোক হিংসা কৰা কি কাৰণে নৃপবৰ, মই ভয়াতুৰ দিন আতি দূষিতৰ। আপুনি ধৰ্মজ্ঞ মহাপুৰুষ মহন্ত, একে গোটাতে নাৰী জগতে বেকত, স্ত্ৰী জাতি ভৈলে সাধাৰণো নমাৰয়, যদ্যপি পৰম অপৰাধ আচৰয়। হে মহাৰাজ, মইতো তোমাৰ একো অপৰাধ কৰা নাই, বসুমতীয়ে কৈছে পৃথিৱী, তাৰপিছতো মই কিয় তোমাৰ পৰা ইমান ভীতিগ্ৰস্ত হ'বলগীয়া হৈছে, ভয় খাবলগীয়া হৈছে। হে মহাৰাজ, মই যিহেতু তোমাৰ প্ৰতি ভয়াতুৰ হৈছোঁ, গতিকে মোক এই ভয়ৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা। প্ৰভুসকল, আমি যে ইমান অলপ আগতে আলোচনা কৰিলোঁ যে আমিবিলাকো ভীতিগ্ৰস্ত হৈছোঁ, ভয় হৈছোঁ, আতুৰ হৈছোঁ। আতুৰ হোৱাৰ চাৰিটা বিশেষ কাৰণ আছে। সেইকেইটা বিষয় কাৰণ বোলে। তাৰমানে বিষয় বুলিলে চাৰিটা বস্তু: আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। ইয়াৰে ৩ নম্বৰ যিটো কৈছে ভয়, ভয়ৰ কাৰণে মানুহ আতুৰ হয়। আৰু আজি বসুমতী মৃত্যু ভয়ৰ কাৰণে আতুৰ হৈছে। মৃত্যু ভয়ৰ কাৰণে আতুৰ নোহোৱা মানুহ ইয়াত কোন আছে? ইয়াতে যদি কোনোবাই দূৰৰ পৰা এখন মোনাত কিবা ভৰাই পেলাই দলি মাৰি দিয়ে যে ইয়াত বোম আছে, এতিয়া ভাগৱত এৰি আমি চব দৌৰ মাৰিম, এটাকো ৰাখিব নোৱাৰে।
ইয়াত যে ভাগৱত চলি আছে এই কথা মানুহে পাহৰি যাব। কিহৰ কাৰণে দৌৰিম আমি ইয়াৰ পৰা? ভয়, মৃত্যু ভয়। তে মৃত্যু ভয় হৈও আঁতৰ হৈছে। তে আজি বসুমতীয়ে নিজৰ মৃত্যু ভয়ৰ কাৰণে আঁতৰ হৈ স্বয়ং পৃথ্বীৰাজৰ ওচৰত শৰণাপন্ন হৈছে। তেওঁ ভগৱানে স্বয়ং অৱতাৰ। হে ৰাম, তেওঁ কৈছে যে যিহেতু মোক ভয়ৰ পৰা তুমি পৰিত্ৰাণ কৰাব লাগে, কাৰণ মই এনেই তুমি সজ্জন ধৰ্মজ্ঞ, তুমিতো বধ নকৰা, তাতে আকৌ মই স্ত্ৰী, গতিকে এই দুটাকে সজ্জনসকলে বধ নকৰে, সাধাৰণ মনুষ্যই নকৰে, তুমিতো ধৰ্মজ্ঞ। হে ৰাম ৰাম, তুমি হব মহন্তৰ কি কহিব কথা, ও নাৰীক ভয়ত ৰক্ষা কৰন্ত সৰ্বথা, হেন জানি মোক ৰক্ষা কৰা মহাৰাজ, আমাক মাৰিলে সিজিবে কোন কাজ, মোক মাৰি লোক মাজে স্থাপিবাকু খ্যাতি, বিশেষত গুৰু আৰু একে তিৰি জাতি। তিৰতা হাতে আকৌ গো, এই দুটা বধ কৰিলে তোমাৰ কুখ্যাতি হ'ব মহাৰাজ। বধ কৰিলে মানুহৰ কুখ্যাতি হয়, তিৰতাক বধ কৰিলে, হত্যা কৰিলে মানুহৰ কুখ্যাতি। কংসৰ দৰে দুৰাচাৰী ৰজাকো বসুদেৱে একেখিনি উপদেশে দিছিল যে হে মহাৰাজ, তোমাৰ ভগিনীৰ হাতততো তোমাৰ মৃত্যু নাই, ভগিনীয়ে জন্ম দিয়া সন্তানৰ হাতত, তাকো অষ্টম। গতিকে যদি আজ্ঞা কৰা তেতিয়াহ'লে মই তেওঁৰ গৰ্ভত জন্ম পোৱা সন্তানবিলাক তোমাৰ হাতত তুলি দিম, তুমি যি কৰা। দৈৱকীক তুমি নামাৰিবা, কাৰণ তুমি যদি আজি এগৰাকী নাৰীক এনেকৈ হত্যা কৰা, তেতিয়াহ'লে তোমাৰ এই পৰাক্ৰম, বল, যশস্যা পৃথিৱীত কি হৈ যাব? নস্যাৎ হৈ যাব। তোমাক আৰু মানুহে কেতিয়াও পৰাক্ৰমী পুৰুষ বুলি নকয়, দুৰ্বল পুৰুষ বুলি কয়। আৰু সেইকাৰণে কংসই দৈৱকীক এৰি দিছিলে। আৰু আজি বসুমতীও এই কথাটোকে পৃথ্বীৰ আগত বৰ্ণন কৰিছে। হে ৰাম, জলৰ ওপৰে আছো মই নৌকা প্ৰায়, চাৰিবিধ প্ৰাণী মুত আছে সমুদায়, মোক বধি জলত আপুনি কি কৰিবা, ডুবিয়া মৰিবে লোকক কিমতে ৰাখিবা, পৃথিৱীৰ বাণী শুনি নৃপতি সংগীলা, সৰ্ববাক্য বুলি ক্ৰোধ দৃষ্টিয়ে চাহিলা। চাৰিমুঠি জীৱটো মোৰ তাতে সমৰ্পিত হৈ আছে, উৰণ বুৰণ গজন ভ্ৰমণ সকলো। মানে মোক মাৰিনো কি লাভ হ'ব তোমাৰ, বাকী জীৱবিলাকৰ অৱস্থা কি হ'ব? বসুমতীৰ এই কথা শুনি ৰজা পৃথ্বী আকৌ ক্ৰোধ কৰিছে। অত্যন্ত খৰ্ববাণী, মানে ক্ৰোধান্বিত হৈ কোৱা বাণী, তাক খৰ্ববাণী বুলি কওঁ আমি, শাস্ত্ৰই কয়। আর গর্জিবে লাগিলা পুনরূপী মহাবীর, ক্রোধে কম্পমান ভইলা তনু হে স্থির, হে রাম রাম, শুনরে ধরণী তই মোর অঙ্গীকার, তোর প্রাণ লইব আজি জানা হারে খার, মোর আজ্ঞা লঙ্ঘিবার পাইবি আজি ফল, যম নৃপতির নগরক আজি চল, যজ্ঞ ভাগ সাহরূপ ধরি দেবতার, ধান্য আদি কৰি শস্য গিলিলি প্ৰজাৰ, আৰু যত কিছু তৃণ বন ঘাস পাশ, নিশিঞ্চ কৰিয়া তাকো বিচাৰিয়া খাস, খাইবা কপাৰস যদি খাইবা কপাৰস দিবাক নাহি মন,
তো কমাৰে সাধিব ক্ৰোধৰ লোকৰ প্ৰয়োজন। পৃথু ৰজাৰ যজ্ঞৰ ভাগ মই আগতে বৰ্ণন কৰিছোঁ যে বসুমতীয়ে দেৱতাৰ ৰূপ ধৰি খাইছে চব। যিহেতু বসুমতীয়ে তেওঁৰ খাদ্য শস্য সকলো তেওঁ যিবিলাক জগতৰ কল্যাণৰ কাৰণে যজ্ঞ সাধন কৰিছিল চব খাই পেলালে, গতিকে সমগ্ৰ পৃথিৱীত আকাল হৈ গ'ল, খাব ল'ব নোহোৱা হৈ গ'ল কাৰো। যি ঘাঁহ কেইডাল আছিল সেইকেইডালো খাবৰ কাৰণে তুমি এতিয়া ধেনু ৰূপ লৈছা। খং উঠিল পৃথুৰ তাতে যে এতিয়া বাচি আছে কেইডালমান ঘাঁহ বন, এতিয়া সেইখিনিকো তুমি খাবা, গতিকে পৃথিৱীৰ লোকৰ কি হ'ব? তুমি খাব জানা কিন্তু তুমি দিব নাজানা, এইটো কেনে কথা? তুমি খাব লাগিব আৰু তুমি দিবই লাগিব। আমি আৰম্ভণিতে এটা কথা আপোনালোকক কৈ থৈছিলোঁ যে আপোনাৰ গাইগৰাকীক আপুনি খাবও দিব লাগিব, তাৰপিছত তেওঁৰ পৰা দোহন কৰিব লাগিব। মহাৰাজ পৃথিৱীক আগতে খুৱাইছে বা খালে, তেওঁ যজ্ঞৰ ভাগ তেওঁ গ্ৰহণ কৰিলে। এতিয়া পৃথিৱী দাবী কৰিছে যে তুমি এতিয়া সমস্ত পৃথিৱীৰ জীৱ জগতক পোষণ কৰিব লাগিব, খুৱাব লাগিব, তুমি দিব লাগিব। হে ৰাম আর আনধেনু দুহিলে উপজে পঞ্চামৃত, তই বন্ধা ধেনু সর্বগুণত রহিত। আর তই দুস্তারান্দি তোর দণ্ডে উপকাৰ, এতেকে সাধিবু দণ্ড কৰি প্ৰতিকাৰ। প্ৰজাৰ কাৰণে পূৰ্বে যতে ঔষধি, সৃজিলন্ত ব্ৰহ্মা পিতামহে নিজ বিধি। শিশব শস্য কতই সমস্তে গিলিলি, সকলে লোকৰ অপকাৰ আচৰিলি। মোক অল্প ৰাজা জ্ঞান তোৰ মনত, এতেকে সেনে দেখ লোকৰ শস্য যত। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আজি ওলাইছে, আৰু এইটো কথা আমি যদি জানি থওঁ আমাৰ কাৰণে উপকাৰ। ব্ৰহ্মাই সৃষ্টিৰ সমসাময়িকভাৱে যিমানবিলাক জীৱ সৃষ্টি কৰিছে, প্ৰত্যেক জীৱৰে জীৱ অনুযায়ী তেওঁলোকে গ্ৰহণ কৰিবলগীয়া আহাৰো ব্ৰহ্মাই সৃষ্টি কৰিছে, বুজিছে নহয়? মানুহে কি খাব, গৰু কি খাব, ছাগলীয়ে কি খাব, বান্দৰে কি খাব, মাছে কি খাব, চবৰে। কিন্তু আজি মহাৰাজ পৃথুই জীৱসকলৰ কাৰণে বিধে বিধে নিৰ্মাণ কৰা খাদ্য শস্যসমূহক কি বুলি ক'লে? ঔষধি বুলি কৈছে। শব্দটো মনত ৰাখিব। আচলতে বিশেষত মনুষ্যসকলে খাদ্য, আমি যিটো খাদ্য আহাৰ খাওঁ, বিষয় সুখৰ অন্যতম বস্তু এটা আহাৰ। মই তেতিয়া বৰ্ণন নকৰিলোঁ, এই জানোৱেই পিছত এইটো বাক্য আছে, সেইকাৰণে ৰাখি থৈ দিছোঁ যে আহাৰটো কেনেকৈ বিষয়ৰ যন্ত্ৰণা হ'ব পাৰে। খাদ্য আমি খাওঁ, খাবলৈকে খাওঁ, তাৰমানে আহাৰক ঔষধ হিচাপে গ্ৰহণ কৰিব লাগে। যিবিলাক ব্যক্তিয়ে তেওঁ খাবলগীয়া আহাৰখিনিক মহৌষধ হিচাপে গ্ৰহণ নকৰে, সেই ব্যক্তিজনৰ জীৱনত পিছৰ চোৱা ঔষধে তেওঁৰ কাৰণে আহাৰ হৈ পৰে। বাক্যটো আকৌ এবাৰ কওঁ, যিবিলাক ব্যক্তিয়ে সংযমীভাৱে নিজৰ আহাৰখিনি পৰম ঔষধ হিচাপে নাখায়, সেই পিছৰ জীৱনটো ঔষধে তেওঁলোকৰ কাৰণে আহাৰ হৈ যায়। তাৰমানে এইবিলাক বনস্পতি বুলি কয় আচলতে। যিমান খাদ্য শস্য আছে সেইবিলাকক বনস্পতি বুলি। আমাৰ যিবিলাক বেদ আদিত শান্তি মন্ত্ৰ আছে, তাত বনস্পতিৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰা আছে। পৃথিৱীৰ কাৰণে শান্তি, নদীৰ কাৰণে শান্তি। তাৰমানে আমি আমাৰ জীৱনত যিখিনি আহাৰ আমি গ্ৰহণ কৰিব লাগে, সেইখিনি প্ৰয়োজনধিক গ্ৰহণ কৰিব নালাগে। যিখিনি এজন ব্যক্তিৰ কাৰণে ঔষধ, এটা কোনোবাই ফূৰ্তিতেতো ঔষধ 2টা টেবলেট, যে এইটো ডক্টৰে কৈছে যে আপুনি এইটো ডেইলি এটাকে খাব, কিন্তু মোৰ ইমান ভাল লাগিছে 2টামান টেবলেট খোৱাৰ পিছত যেতিয়া গাটো ভাল লাগিল, এইটো ভালে লাগিছে, আজি 1 পেকেট গোটেই খাম দে। কোনোবাই খাব নেকি? কোনেও নাখায়।
কিয় নাখায় ইমান ভাল ঔষধ যিটো খাই মোৰ বেমাৰটো ভাল হৈছে গতিকে ডেইলি মই 10টাকে খাওঁ কি অসুবিধা আছে কাৰণ তেওঁ জানে যে এটাকে খাব দিছে যদি 10টাকে খাই দিয়ে উল্টা লাগি যাব তেতিয়া খাদ্যখিনিতো ঔষধ আমাৰ কাৰণে সেই খাদ্যখিনি আমি গ্ৰহণ কৰোঁতে ঔষধ স্বৰূপে আমি কিয় গ্ৰহণ নকৰোঁ কিন্তু আমিবিলাকে আহাৰটো যিহেতু আমাৰ বিষয়ৰ অন্যতম বস্তু আমি তাক বিষয়ৰ সুখ হিচাপে গ্ৰহণ কৰোঁ খাদ্য নীতি যি ধৰণে আছে সেই নীতিটোক আমি অৱজ্ঞা কৰোঁ কেতিয়া খাব লাগে কি খাব লাগে কিমান পৰিমাণে খাব লাগে এই কথাবিলাক আমি পাহৰি যাওঁ খাব লাগে বাছ আমি খাবৰ কাৰণে যেন জীয়াই আছোঁ কিন্তু ব্ৰহ্মাদেৱে আমাৰ দৰে জীৱবিলাকৰ কাৰণে যিবোৰ খাদ্য পৃথিৱীত নিৰ্মাণ কৰিছে এই খাদ্যবিলাক তেওঁ আচলতে ঔষধ মহৌষধ এই শৰীৰটো স্থিতপ্ৰজ্ঞভাৱে ঠিকে ৰাখিবৰ কাৰণে শৰীৰ নামৰ এই ছিষ্টেমটোৰ ভিতৰত যাতে কোনো ধৰণৰ হিন্দেৰি নঘটে তাক উচিত ধৰণে চলাই নিবৰ কাৰণে এই ঔষধি খাদ্যসমূহৰ জন্ম সব খাদ্যৰে ঔষধি গুণ আছে গতিকে পৃথিৱী বহুমতিক কৈছে যে সেইবিলাকো তুমি নিদিয়া গতিকে তোমাৰ শাস্তি দণ্ড তোমাৰ মৃত্যুদণ্ডই তোমাৰ শাস্তি হ'ব গতিকে তেওঁ সংকল্প লৈছে যে তোমাক মই আজি বধ কৰিমেই এইবিলাক মই একো নাচাওঁ হেৰা আর প্রজার দুর্গতি আজি সকলে গুচাইব ঘোরবান হানি তোর হৃদয় ভেদিব আর তোর মাংস কাটি দিব বিভাগিলু ক তাক খায়া এৰাইবে ক সুধাৰ দুখক যদি বুলি আছ নাৰী হত্যা অবিহিত আনৰে সে দুখ ৰাজা খবৰ উচিত পুৰুষ বা নাৰী কিম্বা হৌক নুপুংসক আপোনাক ৰাখে কৰে লোকৰ হিংসক তুমি কৈছা যে মই ধৰ্মজ্ঞ মই নাৰীক বধ কৰিব নালাগে কিন্তু তুমি জানি থোৱাটো দৰকাৰ যে নৃপতিসকলৰ কাৰণে আকৌ শিখৰ সংবিধান নাখাতে ৰজাবিলাকে প্ৰজাৰ যদি কোনোবাই অকল্যাণ কৰ্ম সাধন কৰিছে তেওঁ পুৰুষে হওক নাৰীয়ে হওক নপুংসকে হওক তেওঁলোকক হত্যা কৰাৰ শাস্তি দিয়াৰ অধিকাৰ ৰজাৰ থাকে সেইটো তুমি চিন্তা কৰিব নালাগে তুমি কি সেইটো মোৰ চাবলগীয়া নাই কিন্তু তুমি মোৰ প্ৰজাৰ অকল্যাণ কৰিছা এই বুলি তেওঁ অভিযোগ কৰিছে যি নহওক এই কথাটো ইয়াত খুব স্পষ্ট কৰিছে এই কথাখিনি যে তুমি প্ৰজাৰ অকল্যাণ সাধন কৰিছা গতিকে তোমাক মই শাস্তি দিবই লাগিব হে বসুমতী হে ৰাম প্ৰাণীৰ সম্বন্ধী যাৰ আছে অনুক্ৰোশ এসম্বাৰ বাবে নাহি নৃপতিৰ দুখ ৰাজ্যৰ বাৰ হয় ধৰ্ম তাহাৰ বধত ৰাখিলে সে পাপ চয়ল লাগয় নৃপত বুলিলি ৰাজায়ে ধেনু বধ নকৰিব মোক মাৰি ৰাজা প্ৰজা কিমতে থাকিব হে ৰাম ইহাৰ উত্তৰ দুষ্ট ধৰণী শুনিবি ইটো অহংকাৰ তোৰ কৰো দূৰতেবে শৰতৰ তীক্ষ্ণ শৰ সম মূৰ বান তোক কাটি কৰো আজি তিলৰ সমান ক্ৰীড়া ধেনু ৰূপ তোৰ নিজা মায়াময় তোক কাটি কৰো আজি লোকৰ উদয় আপোনাৰ যুগ বলে প্ৰজাক ধৰিব তুমি পুনৰূপী ভিন্ন পৃথিৱী সৃজিব তুমি কৈছা তোমাৰ ওপৰতে চতুৰ্বিধ প্ৰাণী বৰ্তি আছে তোমাক হত্যা কৰিলে এইবিলাক ক'ত থাকিব শুনা তোমাক মই আজি মোৰ তীক্ষ্ণতৰ বানেৰে বধ কৰি পেলাই মোৰ নিজৰ যোগ বলেৰে মই আৰু অন্য তোমাৰ নিচিনা 10খন পৃথিৱী নিৰ্মাণ কৰি ল'ম আৰু তাত মোৰ প্ৰজাবিলাকক মই ৰাখিম এই শক্তি পৃথুৰ আছে কাৰণ এইকাৰণে পৃথুৰ আছে পৃথু যিহেতু স্বয়ং ভগৱান গতিকে তেওঁ কৰিব পৰা শক্তি সেইখিনি আছে বসুমতীক বুজাইছে হে ৰাম ৰাম শাস্ত্ৰ ধৰ্ম পুৰাণক মোক বুজাওক আপোনাক পণ্ডিত বুলিয়াব খানক
মাৰু পৃথিৱীক সাক্ষী হৈবে দেৱগণ, আপুনি মৰয় আৱে পৃথিৱী দুৰ্জন। এই বুলি ক্ৰোধিলন্ত পৃথু নৃপবৰ, মৌনে থাকিলন্ত আর নিদিয়া উত্তৰ। পৃথু নৃপতিক দেৱী যতে কবুলিলা, নহৈলে ক শান্ত ক্ৰোধ অধিকে জ্বলিলা। পুনৰূপী দৰিলন্ত নৃপতিক চাই, কালান্তক যম যেন চাহান নযায়। মনত বুলন্ত আজি সমূলে মৰিলো, পৃথু নৃপতিৰ হাতে প্ৰাণ হৰুৱাইলো। পাছে কত বলি বেলি মনে দেৱী আলোচয়, স্তুতি নতি কৰি বোলে বচন বিনয়। পৃথিৱীয়ে দেখিলে যে আজি মহাৰাজ পৃথুৰ হাতৰ পৰা আৰু ৰক্ষা নাই, তথাপিও কিন্তু ধৈৰ্য হেৰুৱা নাই। মনতে আলোচিছে, গুণিছে, কি কৰিলে ভাল হ'ব, বাচিবতো লাগিব। এইবুলি অত্যন্ত বিনয়ীৰে পৃথিৱীয়ে মহাৰাজ পৃথুৰ আগত এইবাৰ আৰম্ভ কৰিছে ক'বলৈ। ৰাম ৰাম। আর পাছে দুই হাত জোৰ কৰিয়া ধৰণী, বুলিবে লাগিলা মধু সমস্তুতি বাণী। নিজ সত্য মূৰ্তি তনু স্বভাৱত শান্ত, আকস্মিকে দেৱী উগ্ৰ মূৰ্তি দেখিলন্ত। ভৈলন্ত পৰম ভয় প্ৰাণৰ কাতৰে, আৰম্ভিলা স্তুতি বসুন্দৰী মৃত্যু ভয়ে। নমো নমো পৰম পুৰুষ নাৰায়ণ, গুণাতীত হৈয়া কৰা গুণক ভজন। আপোনাৰ মায়া দ্বাৰা স্ৰজা হেন নানা দেহ, কত উগ্ৰ কত শান্ত প্ৰপঞ্চ বিগ্ৰহ। রাম পুনরপি নমো নমো নাথ কৃতাঞ্জলি, আর ব্রহ্মলাভে অজ্ঞানক গুচাইলা সমলি। পৃথিৱী আকাশ বায়ু তেজ জল পঞ্চ, কালদি সমন আত্মা দ্ৰব্যৰ প্ৰপঞ্চ। উস্থ তপ চক্ষু জীৱা নাসিকা প্ৰধান, পায়ুপস্থ হস্তপাদ বাক্য বিদ্যমান। তাসম্বাৰ অধিষ্ঠাতাৰ দেৱগণ, সহজে তৃতয় তাপ সংসাৰ দহন। তাহাত বাঢ়িয়া আছে যিটো অহংকাৰ, অহংকাৰ সাধ্য ৰাগ দেশৰ প্ৰচাৰ। ইষব দুষ্ট সংসাৰৰ উৰ্মিশয়, তুমি বিষয়ত কিছু নাহি সমস্তয়। অত্যন্ত তত্ত্বগধুৰ প্ৰাৰ্থনা বসুমতীৰ শ্ৰীমুখে বাজ হৈছে। হে নমো নাৰায়ণ, হে জগতৰ পালক, হে প্ৰভু ভগৱন্ত, তোমাৰতো শক্তি অপাৰ। তুমি এনেকুৱা কিছুমান তত্ত্বৰ সৃষ্টি কৰিছা যিবোৰ তোমাৰ বাহিৰে আৰু বেলেগৰ সৃষ্টি কৰিবলৈ সাধ্য নাই। আৰু সেইসমূহৰ বৰ্ণন কৰিছে ২৪ তত্ত্ব। সমস্ত পঞ্চ ইন্দ্ৰিয়, ইয়াত পঞ্চ ইন্দ্ৰিয়ৰ কথা কৈছে, পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ কথা কৈছে, পঞ্চ তন্মাত্ৰাৰ কথা কৈছে, পঞ্চভূতৰ কথা কৈছে, ২০ হ'ল। আকৌ মন বুদ্ধি চিত্ত অহংকাৰ ২৪, তাৰে লগত আকৌ ত্ৰিগুণাত্মকতা যিটো ত্ৰিতাপৰ কথা কৈছে। এইবিলাক চব তুমি সৃষ্টি কৰিছা, বেলেগে কৰা নাই। তোমাৰ দ্বাৰা এইবিলাক সৃষ্টি হৈছে আৰু তুমি জগতখন এই ধৰণে ৰক্ষা কৰিছা। গতিকে সেই নমো নাৰায়ণ, এইবুলি ভগৱানক সন্তুষ্টি কৰা। পৃথুটো স্বয়ং ভগৱান অৱতাৰ, গতিকে ভগৱানক সন্তুষ্টি কৰাৰ এটা সাংঘাতিক উপায় বসুমতীয়ে আপোনালোকক আমাক চবকে দিছে। ভগৱানক সন্তুষ্টি কৰাৰ এটাই উপায়, আমি যদি ভাবোঁ যে ভগৱানক আমি বহুত দ্ৰব্য বস্তু চব দি পেলাই ভগৱানক সন্তুষ্টি কৰিম, এইবিলাকৰ দ্বাৰা ভগৱান কেতিয়াও সন্তুষ্টি নহয়। ভগৱান সন্তুষ্টি হয় তেওঁৰ যশস্যা গুণ যদি আপুনি বৰ্ণন কৰে। নিজ যশ গুণ প্ৰিয় হৰি, নিজৰ যশস্যা আৰু গুণানুকীৰ্তন শ্ৰৱণ কৰি ভাল পায় ভগৱানে, আৰু ভক্তসকলৰ পৰা এইটোৱেই বিচাৰে। গতিকে পৃথিৱী মাতৃয়ে ভগৱানক তেওঁৰ যিবিলাক শক্তি আৰু সামৰ্থ্য, যাৰ দ্বাৰা তেওঁ জগত সৃষ্টি কৰি থাকে, পালন কৰি থাকে, এটা সময়ত তেওঁৱে সংহৰণ কৰে, সকলো কথা বৰ্ণন কৰিছে।
হীৰা মৰা আর হেন ঈশ্বর কমই করু নমস্কার তেহে লক্ষ্মীনাথ পৃথুরূপে অবতার স্রজিলা পূর্বতে মুক লোকৰ নিদানে এই চাৰিবিধ প্ৰজা ধৰিবা কমনে পুনৰূপী মাৰিবা কমুক লৈলা সাজ আনে কি ৰাখিব পাৰে ব্ৰহ্মাণ্ডৰ মাজ হে ভগৱান হে লক্ষ্মীপতি তুমিতো মোক সৃষ্টি কৰিছিলা পূৰ্বতে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি মোক প্ৰজা দি দিলা মই ৰাখিবৰ কাৰণে এতিয়া তুমি যদি মোক আৰু মাৰিব খুজিছা আৰু মোক কোনে ৰক্ষা কৰিব অৰ্থাৎ ঈশ্বৰৰ দ্বাৰা আমি সৃষ্টি হৈছোঁ আপুনি যদি ভাবি লয় যে এই মোৰ ক্ষুদ্ৰ এই শৰীৰটোৱে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড এইখনেই পৃথিৱী এই দেহটোৱে যদি পৃথিৱী বুলি ধৰি লয় তে এই দেহটোৰো স্ৰষ্টা তেওঁৱেই গতিকে এই দেহটো তেওঁৱেই সৃষ্টি কৰিছে আৰু এই দেহটো যদি তেওঁ নিব খোজে কোনে ৰাখে এতিয়া আৰু তেওঁ যদি ভাবে যে এইটো মই ৰাখিম নিয়ে কোনে ঈশ্বৰৰ এই পৰম মহিমা ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে এই পৰম মহিমা আজি স্বয়ং বসুমতী ঈশ্বৰক বৰ্ণনা কৰিছে প্ৰভু ঠিকে আছে তোমাৰ যি সিদ্ধান্ত তাত তুমি গ্ৰহণ কৰা কাৰণ তুমিয়ে মোক সৃষ্টি কৰিছিলা আজি তুমিয়ে মোক বধ কৰিবৰ কাৰণেও সংকল্প লৈছা এই তোমাৰ সমৰ্পিত ভগৱান আছে যি কৰা তুমি হীৰা তুমি সি স্বতন্ত্ৰ আন অধীন তোমাৰ তুমি সে আমাক ৰক্ষা কৰা বাৰম্বাৰ তুমিতো স্বতন্ত্ৰ তুমিতো কাৰো অধীন নোহোৱা আৰু মোক ৰক্ষা কৰিবৰ কাৰণে তুমি বাৰে বাৰে অৱতাৰ ধৰা হয়তো পৃথিৱীত সৃষ্টি হোৱা অধৰ্মক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ দুষ্টসকলক বধ কৰি সন্তসকলক পালন কৰিবৰ কাৰণে তুমি বাৰে বাৰে অৱতাৰ লোৱা আৰু আজি মোকেই বধ কৰিব খুজিছা হ'ব হীৰা মৰা ৰাম মায়াক আশ্ৰয়ী লক্ষ্মী সমেত অৱতৰী লোকৰ কাৰণে ভৈলা পৃথু ৰূপে হৰি হেন মহামহেশ্বৰ হুয়া ধৰ্ম পৰ মোক মাৰিবা কচাৱা কি ক নৃপবৰ জানিলো দুৰ্গেয় ঈশ্বৰৰ চেষ্টা যত তুমি মায়া মোহে নুহি জানিবে শকত প্ৰথমতে ব্ৰহ্মাক সৃজিলা নৃপবৰ পাছে তান হাতে সৃষ্টি কৰাইলা ঈশ্বৰ ৰাম মায়া সৃজিয়া হোৱা অনেক প্ৰকাৰ মায়া ব্যতিৰেকে তুমি একমাত্ৰ সাৰ যুগে যুগে সংসাৰৰ কৰা সৃষ্টি স্থিতি পঞ্চমহাভূত আদি তোমাৰ শপতি সকলে ইন্দ্ৰিয় অধিষ্ঠাতা দেৱগণ অহংকাৰ চিত্ত বুদ্ধি যতে কাৰণ চাৰিবিধ প্ৰাণী স্ৰজায়তে কহিতে নাহি কিছু গুণ দোষে তথাপি তোমাতে তুমি ইচ্ছা কৰিলে সৃষ্টি কৰা মায়াৰ আশ্ৰয়ত মায়া সহযোগী হিচাপে লৈ তুমি বিভিন্ন ৰূপ ধাৰণ কৰা আৰু মায়াক বাদ দিয়াৰ দিনাখনেই তুমি স্বতন্ত্ৰ হৈ যোৱা এক হৈ যোৱা এই যে তুমি সৃষ্টি কৰা সেইবিলাকক পালন কৰা আৰু সেইবিলাকক সংহৰণ কৰা এইবিলাকৰ দোষে গুণে তোমাক স্পৰ্শই নকৰে কিয় যে তুমি গুণাতীত যিহেতু তুমি গুণাতীত নিৰ্গুণ গতিকে তোমাক পৃথিৱীৰ বা বাস্তৱিক জগতৰ তোমাৰ দ্বাৰা সৃষ্ট গুণ বা দোষ এইবিলাকে তোমাক স্পৰ্শই কৰিব নোৱাৰে যেনে বোকাতে পদুম ফুল সৃষ্টি হয় কিন্তু পদুম ফুলৰ গাত বোকা স্পৰ্শ হৈ নাথাকে গতিকে তোমাৰ দ্বাৰা এইবিলাক সৃষ্ট
অথচ তুমি কিন্তু এইবিলাকৰ পৰা আঁতৰত। গতিকে তোমাৰ কথা কি বুলি ক'ম এতিয়া? হে ৰাম পৰম পুৰুষ তুমি অনন্ত মহিমা, তজুগুণ চয়ৰ নপাৱে কেহু সীমা। তুমিতো অনন্ত মহিমা প্ৰভু, তোমাকতো আৰু তোমাৰ মহিমাৰ পাৰটো আৰু কোনেও নাপায়। আমাৰ কীৰ্তনত মহাপুৰুষে লিখিছে, অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ, অচিন্ত মহিমা। তোমাৰতো মহিমা, অচিন্ত শব্দৰ অৰ্থ হ'ল যাৰ মহিমা চিন্তা কৰি পেলাই পাৰ নাপায়, তাকে অচিন্ত মহিমা বোলে। গতিকে তোমাৰতো অচিন্ত মহিমা। হে ৰাম হেন ঈশ্বৰক মই কৰোঁ নমস্কাৰ, লোকৰ কল্যাণ হেতু তজু অৱতাৰ। তোমাৰ নিৰ্মিত চাৰিবিধ প্ৰজাগণ, তাহাক স্থাপিবে লাগি কৰিলা যতন। লীলা কৰি শুকৰৰ ৰূপক ধৰিলা, পাছে জলহন্তে প্ৰভু মুহুক তুলিলা। জলৰ ওপৰে মই মহানৌকা প্ৰায়, চাৰিবিধ প্ৰাণী মোতে আছে সমুদায়। হে ভগৱান, হিৰণ্যক্ষ বীৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰিছিলা, বৰাহ ৰূপ ধাৰণ কৰিবলগীয়া হ'ল, আৰু মই এখন যে নৌকা, সমস্ত প্ৰাণী তোমাৰ দ্বাৰা সৃষ্ট চাৰিমুঠি জীৱ মোৰ তাতে আশ্ৰয় লৈ আছে। এই কথা বাৰম্বাৰ কৈছে তেওঁ। হে ৰাম ৰাম সেহি লোকৰ ৰাখিবা কমনে ইচ্ছা কৰি, পৃথুৰূপ ধৰি অৱতৰিলা শ্ৰীহৰি। এৱে মোক লাগি প্ৰভু কি কৰা ক্ৰোধ, পূৰ্বপৰ তজু চেষ্টা হয় অবিৰোধ। বিচাৰত তুমি নিজ মুহুৰ জনক, নজানো তথাপি দেৱ তোমাৰ মনক। আচলতে প্ৰকৃত বিচাৰ কৰি চালে মোৰ আচলতে তুমি স্ৰষ্টা, তুমি মোৰ পিতৃ। গতিকে মইনো এনেকুৱা কি দোষ কৰি আছো সেইটো মই বিচাৰ কৰিব নোৱাৰো, সেই সামৰ্থ্য মোৰ নাই। এ ৰাম বিশেষত তোমাৰে সে নিজ যায় আমি, তুমি মহা নিজ গুৰু হোৱা মোৰ স্বামী। আৰু তুমি মোৰ স্বামীও, কাৰণ তোমাৰ দ্বাৰা সৃষ্ট জীৱবিলাকে মোৰ পৃথিৱীত আছে। আৰু একফালৰ পৰা তুমি মোৰ পথ প্ৰদৰ্শক, এটাকে তুমি মোৰ গুৰু, সকলোখিনি। যিহেতু ভগৱানৰ ওচৰত তেওঁ আশ্ৰয় লৈছে, ভগৱানৰ হাতৰ পৰা তেওঁ বাচিব খুজিছে, গতিকে ভগৱানক সৰ্বতো প্ৰকাৰে সৰ্বশ্ৰেষ্ঠ স্থানত আজি বসুমতীয়ে তুলি লৈছে। যেনে অৰ্জুনে কৈছিলে শৰণ ল'বৰ সময়ত, তমেইব মাতা চ পিতা তমেইব, তমেইব বন্ধু চ সখা তমেইব, তমেইব বিদ্যা দ্ৰবিণম তমেইব, তমেইব সৰ্বম মম দেৱ দেৱ। তুমি মোৰ সকলো, তুমি মোৰ পিতৃ মাতৃ বিদ্যা দ্ৰব্য বস্তু গুৰু সকলো। আৰু আজিও সেই একেই, এইবিলাক আচলতে শৰণ্য ভাৱেৰে ভগৱানৰ ওচৰত আশ্ৰিত হোৱা মনোবৃত্তিৰে কৰা প্ৰাৰ্থনা। যিবিলাক জীৱই ভগৱানৰ ওচৰত সৰ্বতো প্ৰকাৰে আশ্ৰয় ল'ব খোজে, তেওঁলোকে ভগৱানক সৰ্বতো প্ৰকাৰে নিজৰ হৃদয়ত স্থাপন কৰিব লাগে, গুৰু পিতৃ ঈশ্বৰ স্বামী যি। আৰু আজি বসুমতীয়ে সেই ধৰণে ভগৱানক স্তুতি কৰিছে। হে ৰাম এহিমতে পৃথিৱী বিস্তৰ বুলিলন্ত, তথাপিতো পৃথু হৰি শান্ত নভৈলন্ত। জানিলা পৃথিৱী দেৱী ৰাজাৰ হৃদয়, নভৈলন্ত মুখ প্ৰতি নৃপতি সদয়। পৃথিৱীয়ে বুজি পালে যে পৃথুৰজা তেওঁৰ প্ৰতি সদয় হোৱা নাই, খংটো তেওঁৰ আছেই। আৰু পাছে মনে স্মৰি হৰি ভকত সবক, বুলিলন্ত বাক্য স্থিৰ কৰিয়া মনত। ৰাম শুনিও মহন্ত হব হৰিদাস গণ, মোক প্ৰতি তুমি হব হোৱা তুষ্ট মন। ঈশ্বৰ মায়াই আমি সদায়ে মোহিত, তুমি হব মহন্তৰ নজানো চেষ্টিত।
কেন মতে চেষ্টা জানিব ঈশ্বৰৰ আচক আনৰ ব্ৰহ্মাদিৰ অগোচৰ তুমি সবাহাৰ ভৈলো চৰণ সেৱক কৰায়ো সন্তোষ পৃথু ভূপতি দেমক। শেষত বসুমতীয়ে নিজৰ চেষ্টাটোক পৰিত্যাগ কৰি ঈশ্বৰৰ যিমান ভক্ত আছে সজ্জন আছে সকলোৰ প্ৰতি প্ৰাৰ্থনা কৰিছে যে হে পৃথিৱীৰ মোৰ বুকুত থকা সকলো ভক্ত, সকলো সজ্জন, সকলো মহন্ত, মই ঈশ্বৰৰ চেষ্টাক বুজি নাপালোঁ, মইতো কোন? ব্ৰহ্মাদি দেৱতাসকলেও ঈশ্বৰৰ চেষ্টাক বুজি নাপালে। গতিকে তোমালোকক মই প্ৰাৰ্থনা কৰিছোঁ, তোমালোকে ভগৱান ঈশ্বৰ পুৰুষক বুজোৱা, তোমালোকেও প্ৰাৰ্থনা কৰা যাতে মোক তেওঁ ৰক্ষা। হে ৰাম শুনা সবা সদ সব ভাগৱত পদ বিপদ ক বঞ্চা সঞ্চা পৰম সম্পদ ঘূৰ কলি যুগ ইটো পাপৰ সাগৰ আত কৃষ্ণ নাম সুখময় নিৰন্তৰ নুগুছে মনৰ মহা সংসাৰ বাসনা নুগুছে যমৰ দণ্ড প্ৰচণ্ড যাতনা বিষয় বিশত পুনু পুনু মৰি মজে কৃষ্ণ নাম মহৌষধি তাহা কনো খোজে। উপদেশত কৈছে, হে বাসকল, হে সভাসদসকল, এই ভাগৱত পদ আপোনালোকে শ্ৰৱণ কৰক। বিপদক বঞ্চা, আমাৰ যিবিলাক জীৱনত অহা বিপদসমূহৰ পৰা নিজক বাচিবলৈ আৰু পৰম সম্পদক সঞ্চয় কৰিবৰ কাৰণে হ'লে ভাগৱত কথা শ্ৰৱণ কৰিবই লাগিব। কৃষ্ণ কথা শ্ৰৱণ ব্যতিৰেকে আপোনাৰ জীৱন বৃথা হ'ব। এইটো ঘোৰ কলিকাল পাপৰ সাগৰ, ইয়াত কৃষ্ণ নামেই হ'ল পৰম সুখ নিৰন্তৰ। কৃষ্ণ নাম ব্যতিৰেকে এই জাগতিক বিষয় সুখত আপোনাক একো বস্তুৱে সুখ প্ৰদান কৰিব নোৱাৰে। সুখ বিচাৰি আপুনি যদি কৃষ্ণ নাম স্মৰণৰ ভিন্ন কোনো ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ দ্বাৰা আপুনি কেতিয়াও সুখ নাপায়। সুখ বুলি ক'লে আমি কেৱল বিষয় সুখৰ কথাকেই জানো, কিন্তু সুখ আচলতে সেইবিলাক নহয়। পৰম সুখ যিটো কৈছে, যাক আনন্দ বুলি কয়, সেই আনন্দটো স্থায়িত্বকৰণ হয়। কিন্তু আমি যিবিলাকক সুখ বুলি ভাবোঁ, সেই সুখবিলাক আমাৰ জীৱনৰ কাৰণে খন্তেকীয়া। নতুন বস্ত্ৰ পিন্ধাৰ লগে লগে এটা বিশেষ সুখ আহে, কিন্তু লাহে লাহে সেই বস্ত্ৰখন যিমানে পুৰণি হ'ব ধৰে, সেই সুখটোৰ ঋতু কমি কমি গৈ থাকে। এঘৰ মানুহৰ তাতে গ'লোঁ, বহুত ধুনীয়া ধুনীয়া খাবলৈ দিলে, খোৱা সময়খিনি খাই খাই পৰম তৃপ্তি লভিলোঁ আৰু সুখ পালোঁ। কিন্তু সেইখিনি যেতিয়া হজম হৈ গ'ল, আকৌ ভোক লাগিলে, তেতিয়া সেইখিনি খাই পোৱা সুখখিনি পাহৰি গ'ল। গতিকে বিষয়ভাৱে পোৱা যিবিলাক সুখ, যাক আমি সুখ বুলি ভাবোঁ, দৰাচলতে এইবিলাক সুখ নহয়। প্ৰকৃত সুখ হ'ল ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন কৰা। এইটোৱেই হ'ল জগতৰ শ্ৰেষ্ঠ সুখ বুলি উপদেশত ভাগৱতে প্ৰদান কৰিছে। মনৰ যি সংসাৰৰ বাসনা, সেই বাসনাবিলাক আমাৰ পৰা নাযায়। সেই দুৰ্ঘোৰ বাসনা আমাৰো মনক তেজিয়া দূৰ নাযায়। কৈছে নহয় আমাৰ নামঘোষাত মাধৱ পুৰুষে, যে এই দুৰ্ঘোৰ বাসনাবিলাক আমাৰ মনৰ পৰা তেজি দূৰলৈ নাযায়। গতিকে এই বিষয় বাসনাবিলাক যাতে আমাৰ পৰা গুচি যায়, তাৰ কাৰণে ভগৱানৰ নাম স্মৰণ কৰিবই লাগিব। হে ৰাম, হয় বা হা হা ভোগভঞ্জী পুণ্য কৰা হয়। অঁ না, ঠিক ঠিক, অঁ নাই নাই, তাতকৈ সেইটো ভোগভঞ্জী পুণ্য কৰা হয়তো বেলেগ কথা, সেইটো প্ৰহ্লাদ চৰিত্ৰ, তাৰ অৰ্থটো বেলেগ। প্ৰহ্লাদৰ জীৱনত সঞ্চিত হৈ থকা ভোগ যিখিনি পুণ্য, সেইখিনিক ইহ জগততে ক্ষয় কৰিব দিছে, তেতিয়াহে ঈশ্বৰৰ স্থান প্ৰাপ্তি হ'ব, সেইটো কৈছিলে। কাৰণ ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে, মোক্ষ প্ৰাপ্তিৰ কাৰণে পাপৰো প্ৰয়োজন নাই আৰু পুণ্যৰো প্ৰয়োজন নাই।
পাপ আৰু পুণ্যৰ পৰা নিউট্ৰেল হৈ যিটো উদাসীন স্থানত তেওঁ অধিষ্ঠিত হ'ব লাগিব। কিন্তু প্ৰহ্লাদৰ ইমান ভোগ থাকিল, তেওঁৰ পুণ্যৰ ফল ইমান থাকিল, ঈশ্বৰে ক'লে যে আগতে এইবিলাক তুমি ভোগ কৰিব লাগিব। সেইকাৰণে তেওঁ বহুকাল বছৰ এটা মন্বন্তৰ হুয়া থাক, ইটো মন্বন্তৰ, তথাপিতো ইটো মন্বন্তৰ হুয়া থাক দৈত্যৰ ঈশ্বৰ। তুমি দৈত্যৰ ঈশ্বৰ হৈ এটা মন্বন্তৰ কাল তুমি পুণ্যখিনি ভোগ কৰা। আৰু নামঘোষাত মাধৱ পুৰুষে কৈছে, কিমতে ভকতি কৰিব তোমাক হৰি হৰি হৰি, মই মোৰ সমতি নাজানো তাৰ উপায়। তাতে কৈছে যে এই বিষয় বাসনা সুখে আমাক এনেধৰণে মজ্জিত কৰিছে, তাৰ পৰা আমিবিলাকে অজ্ঞান আন্ধাৰত পৰি পাৰ নাপাওঁ। সেইটোহে কৈছে। হীৰা আর পরম দুর্জন মন বিষয় অলম্পদ, নেৰে সদা হিংসা ক্ৰোধ মৎসৰ কপট, হেন জানি চঞ্চল মনক বশ্য কৰা, কৃষ্ণ কৃষ্ণ বুলি ঘূৰ দুৰ্গতি কতৰা। পৰম দুৰ্জন মন, হে প্ৰভু, আমাৰ যে 24 তত্ত্বৰ দ্বাৰা এই দেহটো গঠন হৈছে, প্ৰত্যেকটো তত্ত্বৰ আপেক্ষিক। যিদিনাখন বিভংগন হ'ব নহয়, যেনেকে মহৎ তত্ত্বৰ পৰা ত্ৰিগুণাত্মক সৃষ্টি হ'ল, সত্য ৰজ তম, আকৌ সত্য ৰজ তমৰ পৰা আকৌ এই যিবিলাক আমাৰ পঞ্চভূত, পঞ্চতন্মাত্ৰা, পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চজ্ঞানেন্দ্ৰিয় এইবিলাক সৃষ্টি হ'ল। তাৰ পৰা আকৌ মন বুদ্ধি চিত্ত অহংকাৰ সৃষ্টি হ'ল। তাৰ পৰা আকৌ দেৱতাসকল, অৰ্থাৎ সেই ইন্দ্ৰিয়বিলাকত অধিষ্ঠান কৰা দেৱতাসকলৰ তাৰ পৰা সৃষ্টি হ'ল। এই যে প্ৰত্যেকটো তত্ত্ব সৃষ্টি হৈছে, প্ৰত্যেকটো তত্ত্বই আৰু যিদিনাখন সমাপ্তি ঘটিব, ইটোৰ ভিতৰত সিটো প্ৰৱেশ কৰিব, সিটোৰ ভিতৰত সিটো প্ৰৱেশ কৰিব, সিটোৰ ভিতৰত সিটো প্ৰৱেশ কৰি পুনৰ আগৰ প্ৰক্ৰিয়াটো গৈ মহৎ তত্ত্বত বিলীন হৈ যাব। আৰু সেই মহৎ তত্ত্ব মায়াত বিলীন হ'ব, মায়া গৈ নিজে ঈশ্বৰত বিলীন হৈ যাব, আৰু সিদিনাখন সমাপ্তি হ'ব। এই যে ইটোৰ পিছত সিটো আপেক্ষিক, মানে যিটো বস্তু যাৰ আপেক্ষিক সেইটোতকৈ সেইটো বেছি শক্তিশালী। এই সমস্তবিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী আৰু বেগৱন্ত সত্তাটোৰ নামেই হ'ল মন। ই দুৰ্বাৰ, একদম ইমান সাংঘাতিক যে তাক নিয়ন্ত্ৰণ কৰাটোৱে মহা অসুবিধা। ই এনেকুৱা ক্ষিপ্ৰ বেগত গতি কৰিব যে আপুনি মই ধৰিবই নোৱাৰে। সি দৌৰাই লৈ ফুৰাব একদম, এইটো কৰ, সেইটো কৰ, সেইটো কৰ, সেইটো কৰ, ঠিক নাই। তো কি কৰিম আমি? সেই চঞ্চল মনক ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিব লাগিব। সেইকাৰণে শৰণ গ্ৰহণ কৰিলে যি তিনিটা বস্তু ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিয়া হয়, তাৰ ভিতৰত মনো এটা, কায় বাক্য মন ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰিব লাগিব। আৰু সেইকাৰণে ইয়াত এই কথাটো কৈছে যে আচলতে ই বৰ অস্থিৰ, ইয়াক নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন। হীৰা হেন জানি চঞ্চল মনক বশ্য কৰা, কৃষ্ণ কৃষ্ণ বুলি ঘূৰ দুৰ্গতি কতৰা। হেন জানি, এইটো এটা উপায় দিছে আপোনালোকে, চঞ্চল মনক ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰক, তৰিবৰ কাৰণে। প্ৰভুকৰ চঞ্চল মনে আপোনাক কি কৰিব? চঞ্চল মনে এই যিবিলাক কুপ্ৰবৃত্তি, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এইবিলাকৰ প্ৰতি আপোনাক আসক্ত কৰি দিব, আৰু এইবিলাক আপোনাৰ মন মগজুত বিস্তৃত কৰি পেলাব। জন্মলগ্নতে কোনেও এইবিলাক বস্তু লগত লৈ নাহে। কোনো দেৱ শিশু এটা জন্মলগ্নতে সি হিংসা লৈ জন্ম নহয়, ঈৰ্ষা লৈ কেতিয়াও এটা শিশু জন্ম নহয়, কামনা বাসনা লৈ কেতিয়াও এটা শিশু জন্ম নহয়। কিন্তু পৰিৱেশ আৰু পৰিস্থিতি, সময়ৰ গতিবেগত এই সকলো বস্তু তাৰ শৰীৰত আহি পেলাই স্থিতি লয়। কৈছে এই বুলি যে এইবিলাক বস্তু আলহীৰ দৰে আহে প্ৰথমতে শৰীৰত। আলহী যেনেকৈ আহে, এদেও দুদেউকে আলহীৰ দৰে আহে, পিছত সি মালিক হৈ যায়, পাৰ্মানেণ্ট হৈ যায়। এবাৰ যদি শৰীৰ গৃহত আহি ই প্ৰৱেশ কৰি দিলে আৰু কেতিয়াও নাযায়। তেতিয়া আপুনি তেওঁৰ বৈশ্য হৈ যাব, তেওঁ আপোনাক চলাব। আৰু যদি এইবিলাকৰ দ্বাৰা, কাৰণ নামঘোষাত লিখিছে যে লোভ মোহ কাম ইতিনি নাশন জানি কৰা পৰিহাৰ, এইবিলাকক পৰিহাৰ কৰিবলৈ কৈছে।
বিশেষে মাৎসৰ্য গুণ গৰ্ভত থাকোঁতে সি গম পায় নে নাপায়? কি বস্তু মই নাম গাইছোঁ ঈশ্বৰৰ কথা। গম পায় বা তৃতীয় স্কন্ধত এই সম্পৰ্কে বৰ্ণন হৈছে যে জীৱৰ সকলো কথা জানে আৰু বিশেষকৈ এগৰাকী মাতৃয়ে যেতিয়া গৰ্ভস্থ সন্তানটি তেওঁ ধাৰণ কৰি থাকে সেই সময়ত তেওঁ চৰিত্ৰগতভাৱে মাতৃগৰাকীয়ে যিসমূহ আচৰণ কৰে সেই দেৱশিশুটিও সেই সমস্ত আচৰণ আয়ত্ত কৰি লগত লৈ আহে। আনকি তেওঁ কি খাদ্য খাব সেই খাদ্য তেওঁ আপ্যায়নী নাৰীৰ জৰিয়তে তেওঁ যি খাব গৰ্ভস্থ সন্তানটিও তাৰ এক এক ভাগ প্ৰাপ্ত হ'ব। সেইকাৰণে এটা কথা খুব ধুনীয়াকৈ আপোনাৰ যে পৰীক্ষিত যেতিয়া মানে উত্তৰাৰ গৰ্ভত আছিল তেতিয়া অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল। মই আপোনাৰ প্ৰশ্নৰ প্ৰসংগত কৈছোঁ। অশ্বত্থামাই যেতিয়া ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে উত্তৰাৰ গৰ্ভ জ্বলিবলৈ ধৰিলে তেতিয়া উত্তৰাই ভগৱানৰ চৰণত বাগৰ খাই পৰিছিল। কৃষ্ণ আছিল তেতিয়া সেই সময়ত। কিন্তু উত্তৰাইতো মানে যুধিষ্ঠিৰৰ চৰণতো পৰিব পাৰিলেহেঁতেন, চক্ৰৱৰ্তী ৰজা ভীমৰ চৰণতো পৰিব পাৰিলেহেঁতেন, অৰ্জুনৰ চৰণতো পৰিব পাৰিলেহেঁতেন, কিন্তু পৰা নাই। কিয়? উত্তৰাই জানিছিল যে মোৰ গৰ্ভস্থ সন্তানটোক ৰক্ষা কৰিব পৰা শক্তি কেৱল ভগৱান কৃষ্ণৰ আছে। আৰু তাত শাস্ত্ৰত উল্লেখ কৰিছে যে ভগৱান কৃষ্ণই হাতত কৌমুদুকী গদা ধৰি প্ৰৱেশ কৰিছিল উত্তৰাৰ গৰ্ভত। আচ্ছা, শংখলৈ কিয় নগ'ল? চক্ৰপাতলৈ কিয় নগ'ল? ব্ৰহ্মাস্ত্ৰ নিধন কৰিবৰ কাৰণে, উভতাইবৰ কাৰণে গদা লৈ গৈছে। গদাৰ অৰ্থই হ'ল নাম। আমাৰ যি চাৰি অস্ত্ৰ আছে শংখ চক্ৰ গদা পদ্ম, এই গুৰু দেও নাম ভকত চাৰি বস্তুৰ প্ৰতীক। ইয়াৰ ভিতৰত গদা নাম পৰিছে, অৰ্থাৎ নাম প্ৰৱেশ কৰিছিল। গৰ্ভস্থ শিশুটিক সকলো বাহ্যিক অপশক্তিৰ পৰা ৰক্ষা কৰিব পৰা এটাই শক্তি আছে, সেইটো হ'ল নাম। সেইকাৰণে আমাৰ কি কৰে, পঞ্চমাসত এগৰাকী গৰ্ভৱতী মাতৃৰ যেতিয়া পঞ্চমাস হয় শাস্ত্ৰত উল্লেখ কৰিছে যে 5 মাহত তেওঁৰ ক্ষুধা আৰু তৃষ্ণা বাদ সৃষ্টি হয়। 5 মাহৰ পৰা গৰ্ভস্থ শিশুটিৰ 5 মাহ হোৱাৰ লগে লগে ভোক লাগিব আৰু পিয়াহ লাগিব গৰ্ভতে। আৰু ভোক আৰু পিয়াহ যেতিয়া সৃষ্টি হৈ গ'ল তেতিয়া সেই গৰ্ভস্থ শিশুটিক মাকে যি খাব তাকে তাক দিব। এটা কথা লিখিছে তাতে যে পূৰ্ণাংগ শিশু এটা তাক আচলতে ভগৱানে গৰ্ভতে ৰক্ষা কৰিলে কেনেকৈ? নামৰ জৰিয়তে। এতিয়া পঞ্চামৃত যে প্ৰদান কৰে আমাৰ আইসকলে, সেই পঞ্চামৃতটোত কি দিয়ে? আমাৰ বুঢ়া আইসকল আছে, কি দিয়ে আইসকল? দধি, দুগ্ধ, ঘৃত আৰু মধু আৰু চেনি বা চূড়া দিয়ে। দৰঙত চূড়া বিখ্যাত, গতিকে চূড়া দিবই লাগিব। চূড়া দিয়ে বা মিঠা, আচলতে চূড়াটোত শৰ্কৰা থাকে সেইকাৰণে চূড়াটো দিয়ে, ঠিক। কিন্তু এই চূড়াটোৰ নাম নাই, কিন্তু অমৃতত চেনিটোৰ নাম নাই। মানে দধি, দুগ্ধ, ঘৃত, মধু 4বিধ। 5 নম্বৰটো কি? আইসকল 5 নম্বৰটো কি? একো নকয় দেখোন, মুখৰে কাপোৰ ধৰিছে। 5 নম্বৰটো নাম। আইসকলে তেওঁক নাম শুনাব লাগে গৰ্ভৱতী মাতৃগৰাকী। একাধ্যায় কীৰ্তন কৰি হ'লেও নাম এষাৰ শুনাব লাগে আৰু তেওঁক পৰামৰ্শ দিব লাগে মাতৃগৰাকীক যে হে মাই, তুমি আজিৰ পৰা বা আচলতে নিয়মমতে গৰ্ভস্থ হোৱা বুলি জনাৰ দিনৰ পৰাই আইগৰাকীয়ে ঈশ্বৰৰ গুণানুকীৰ্তন নিয়মিতভাৱে শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে। যদি কৰিছে তেতিয়াহ'লে তেওঁৰ গৰ্ভস্থ সন্তানটো সকলো ফালৰ পৰা নিৰাপদ হৈ থাকিব। এতিয়া পঞ্চামৃতত দধি, দুগ্ধ, ঘৃত, মধু, চেনি দিয়ে। এতিয়া এই 5 বিধ কৰি দিয়ে। তাতে আকৌ হাঁহৰ মাংস, সেইবিলাক কিমান নম্বৰ অমৃতত পৰে আমি নাজানো। ৰ'ব বাপ, ৰ'ব, কথাটো শেষ কৰিব দিয়ক। গতিকে সেই পঞ্চামৃত আচলতে এগৰাকী গৰ্ভৱতী মাতৃৰ আটাইতকৈ শ্ৰেষ্ঠ পোষক কি? মই আইসকলৰ উপস্থিতি বেছি আছে কাৰণে কথাখিনি কৈছোঁ। শ্ৰেষ্ঠ পোষক মানে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো কি? এগৰাকী গৰ্ভৱতী মাতৃ এটা সুস্থ সন্তান জন্ম দিবৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি তেওঁ? একদম বাপ,
ৰাইট, মানসিক সন্তুষ্টি। যদি গৰ্ভৱতী মাতৃগৰাকী, সুন্দৰ কথা কৈছে প্ৰভুৱে, এইটো কথা চবেই প্ৰত্যেকজন মানুহে জনাটো দৰকাৰ। যদি গৰ্ভস্থ মাতৃগৰাকীয়ে গোটেই 10 মাহ 10 দিন যদি কেনেবাকৈ যদি মানসিক কষ্টত তেওঁ কটাব লগা হয়, সন্তান এটা তেওঁ জন্ম দিব, কিন্তু সেই সন্তানটো বিকৃত মানসিকতাৰ সন্তান জন্ম হ'ব পাৰে। ভাল পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব। ভাল পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব। ভাল পৰিৱেশ মানে ভক্তিযুক্ত পৰিৱেশ, আধ্যাত্মিক বাতাবৰণ। এটা সৰু কুৱেশ্যন, কথা হ'ল হিৰণ্যকশিপুৱে বামনাই শাস্ত্ৰ কৰিছিলে, প্ৰহ্লাদ যে তেওঁৰ পত্নী গৰ্ভত স্থিতি হ'ল, সেই কথাটো সেইকাৰণে বাপ বহুত জিজ্ঞাসু দেই, সেইকাৰণে বহুত প্ৰশ্নখিনি আহে। মানে এই কথাটো এনেকুৱা ধৰণৰ আচলতে, বাপে বৰ ডাঙৰ কথা কৈছে যে হিৰণ্যকশিপু এগৰাকীতো অসুৰ, কিন্তু আপুনি হিৰণ্যকশিপুৰ কথা জানক, হিৰণ্যকশিপু অসুৰ ভগৱানৰ কাৰণেহে অসুৰ। ভগৱানে সেই ভূমিকাটো তেওঁক ল'ব দিছে। মই আপোনাক এটা কথা কওঁ, আজি মই যদি এগৰাকী পৰাক্ৰমী বাহুবলী বীৰ হওঁ, মোৰ এই বাহুবলী পৰাক্ৰমীটো জগতত প্ৰদৰ্শন কৰিবৰ কাৰণে মই ঘৰত বহি থাকিলে নহ'ব, মই বিচাৰি ফুৰিব লাগিব মোৰ লগত কোনে যুদ্ধ কৰে, কাৰণ তেতিয়াহে মানুহ গম পাব যে মই বাহুবলী হয়। আৰু সেই বাহুবলীটো মই কেনেকৈ বিচাৰিম? মোৰ সমকক্ষ, হয়নে? ঈশ্বৰ যে পৰম শক্তিশালী আৰু পৰম সামৰ্থ্যশালী এটা সত্তা, সেই কথাটো কোনে প্ৰমাণিত কৰিছে? আমিতো নাজানিলোঁ হয় ভগৱান শক্তিশালী। সেইটো প্ৰমাণ কৰিছে কোনে? তেওঁৰ এগৰাকী পৰম ভক্ত বৈকুণ্ঠৰ পাৰিষদ আছিল, হিৰণ্যকশিপু কৰিছে, হিৰণ্যকশিপুৰে কৰিছে। তেওঁলোকে চাবিত কৰিছে জগতত যে ঈশ্বৰে সাধাৰণ পুৰুষ নহয়, দিনত নমৰে, ৰাতি নমৰে, আমুক তামুক এনেকুৱা সকলো শক্তিৰে শক্তিমন্ত পুৰুষ এজনকো ভগৱানে অনায়াসে নিধন কৰি